অৰুণে কয় সদায় দাদাই মোক কথা ক'বলৈ শিকাই থৈ গ'ল দাদা নোহোৱাৰ পিছত সেয়া আজি দেখিছোঁ কথা কোৱা অৰুণক সদায় মঞ্চৰ পিছফালে মঞ্চৰ আঁৰত কাষতে লাগি থকা মানুহগৰাকী দাদাৰ প্ৰিয় মানুহগৰাকী গৰিমা শইকীয়া গাৰ্গ আজি দাদা য'ত ৰৈ থাকে সেইকণত ৰৈ মানুহৰ বাবে কবিতা গাইছে গান গাইছে দাদাৰ বিষয়ে দুআষাৰ কৈছে সেইটো এটা নতুন কথা মোৰ মনবাই সিদিনাখন এটা পোষ্টত লিখিছে দাদাই মোক জনাই থৈ গ'ল মই নজনা মানুহজনীক কিন্তু মই এনেদৰে মোক জনাটো মানুহে বিচৰা নাছিলোঁ মানুহৰ মাজত জনাই থৈ গ'ল সেইবোৰ নতুন কথা গান গাবলৈ লাজ কৰা অকমানি পৰিয়ে এতিয়া ধুনীয়াকৈ সাহস কৰে গান গাবলৈ সেইবোৰ নতুন কথা গতিকে সেইবোৰে দাদাই কোৱা কথাবোৰ এইবোৰত আচলতে হয়নে অৰুণ তো এনেকুৱা ধৰণৰ কথা পাতি যাম কাৰণ তোমাৰ লগত বহুত সুখৰ স্মৃতিহে আছে মমন বায়ু কৈ থৈ গৈছিল যে দাদাৰ কথাবোৰ ক'লে মুখত এটা হাঁহি থাকে কাৰণ মানুহটোৰ গোটেই সুখৰ স্মৃতিবোৰ তো আজি সেইবোৰ দিশ চাম বিশেষকৈ এটা মানৱীয় দিশ সদায় মানে মোক সহযাত্ৰীসকলে কয় যে অৰুণ গাৰ্গক আপুনি আনিব বা অৰুণ গাৰ্গৰ লগত সংপৃক্ত কথাবোৰ জানিবলৈ গতিকে সেইখিনি লাগিব পাতনিটো অলপ দীঘলীয়াকৈ সেইকাৰণে মই মেলিছোঁ তো প্ৰথমতে এইখন আসনত যিহেতু তুমি নমস্কাৰ কৰিয়ে গৈছা মোলৈ আমালৈ তোমাক কিবা আশাৰ কোৱাৰ আগতে আমি পতাৰ আগতে আমাকো অকণমান শুভেচ্ছা দিয়া আহি কেনে লাগিছে মই এইখন চকীত যে বহাৰ কি বুলি ক'ম বহুত ডাঙৰ মোৰ ভগৱান বহি গৈছে সেইখন চকীত যে আজি মই বহিছোঁ যে মই কি বুলি ক'ম মানে ক'বলৈ একো ভাষা নাই আৰু মই ভবা নাছিলোঁ যে দাদাৰ বহা চকীখনত যে মই বহিব পাম বুলি কেতিয়াও সপোনত ভবা নাছিলোঁ তো সেই সপোনটোও দাদাই পূৰাইছে সেইটোৱে আজি দাদাও পূৰাই দিছে তাৰমানে এনেকুৱা হৈছে নেকি দাদাই নিজৰ আসৰখনত সমানে সমানে বহুৱাইছে মানে সেই সন্মানটো কিন্তু মৰমখিনি দাদাই তাৰ পৰা দিছে হয় যাত্ৰা ফেমিলিক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ ইয়াৰ মতাৰ কাৰণে আৰু মোৰ নিচিনা এজন মানে ল'ৰাক অৰুণ গাৰ্গ বুলি এতিয়া মানে চিনি পায় মানুহে সেইখিনি দাদাৰ কৃপা দাদাৰ আশীৰ্বাদতে মোক আজি মানুহে চিনি পায় একদম একদম আৰু মই সদায় কেমেৰা পিছফালে থকা মানুহজনেহে সেইজনকো এনেকৈ আগফালে সেইটো এটা নতুন কথা আগলৈ লৈ আহিলে দাদাই হয়নে এতিয়া অৰুণ গাৰ্গ যে অৰুণ মানে কি জানানে অৰুণ মানে অলপ জানো দাদা কৈ থৈ গৈছে কি অৰুণ মানে ৰাতিপুৱা সূৰ্য সূৰ্য তাৰপিছত বেলিটো মই এটা কথা কওঁ দাদাৰ নামো সূৰ্য ৰাভা ভাষাত দাদাক ৰাংচাং বুলি কৈ থৈ গ'ল সকলোৱে ৰাংচাং মানে ৰাভা ভাষাত সূৰ্য তাৰমানে সেইটোতো মিল আছে কিন্তু অৰুণ তোমাৰ নামৰ লগত দাদাৰ নামটো ক'ৰবাত একেই গতিকে সেইখিনি পোহৰ দাদাই আমাক বিলাই যাওক আমি কামবোৰ কৰি যাবলৈ এতিয়া মই এটা কথা কওঁ প্ৰথম দাদাৰ লগতে মঞ্চত লগ পাইছিলোঁ প্ৰথমবাৰ সেইটো চাগে আজি 8 বছৰ 10 বছৰমান আগৰ কথা বিশ্বনাথ চাৰিআলিত নহয় সেইটো মোৰ মনত আছে মৰম লগা ল'ৰাজনে আহি ফটো মাৰিছেহি তাৰপিছৰবাৰ আমি ঝাৰুবৰীত লগ পাইছোঁ ঝাৰুবৰীত লগ পাই থাকোঁতে মই প্ৰথমবাৰ যেতিয়া সেইদিনা ফোনত ঘটনাটোৰ পিছত কথা পাতিছোঁ হোৱাটছআপত এদিন তুমি মোলৈ এটা বস্তু পঠাইছা মোক কৈছে বাই কিবা এটা পঠাইছোঁ চাচোন এতিয়া এইখিনিতে মই সহযাত্ৰীক কওঁ আমি দুয়োটাই কিন্তু ইটোৱে তোক তই বুলি মাতোঁ অৰুণে মোক বাই শুনচোন এনেকৈ কয় ময়ো তাক মৰমতে শুনচোন অৰুণ কিন্তু আজি কথাবোৰ অলপ আনুষ্ঠানিকভাৱে পাতিছোঁ গতিকে আমি তুমিকৈ পাতিছোঁ তো তেতিয়া অৰুণে কৈছে বাই হোৱাটছআপত বস্তু এটা পঠাইছোঁ চাচোন এইখন হৈছে অৰুণে সাঁচি থোৱা অৰুণৰ মোবাইলত মোৰ সতে তোলা ফটো কপি মোৰ তেতিয়া চকু পানী ওলাই গৈছিল অৰুণ ইমান পুৰণি দিনৰ এটি স্মৃতি মোৰ ভাল লাগিছিলে যে অৰুণে ৰাখি থৈছে মোক তো এই কথাবোৰ আমাক অকণমান লাগিব মঞ্চৰ কথাবোৰ বিশেষভাৱে পাতিম আৰু তোমাৰ লগত ব্যক্তিগতভাৱে জুবিন দাৰ কাহিনীবোৰ গোটেই শুনি যাম সুখৰ কিন্তু তাৰ আগতে অৰুণ গাৰ্গ অৰুণ চাচনি আছিলে সেইখিনি লাগিব জুবিন গাৰ্গক কেনেকৈ লগ পাইছিলহি সেইখিনি লাগিব বহুততে কৈছা কিন্তু মোক এতিয়া লাগিব অৰুণ চাচনিৰ জন্ম ক'ত পঢ়া শুনাখিনি কিমানখিনিলৈকে কৰিছিল সৰুতে অৰুণ চাচনিৰে জীৱনত নভবা কথা এটা এতিয়া হৈছেগৈ এই গোটেই কথাখিনি মোক অকণমান লাগিব কোৱা প্ৰথমতে জন্ম পঢ়া শুনা প্ৰথম মোৰ জন্ম চৰাইদেউ এতিয়া আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্ট হ'ল আগত শিৱসাগৰ আছিলে মোৰ দলবাগানতে মোৰ জন্ম তাতে মই তাৰ পৰা মোৰ বেলেগ এজেগাত যাবলগীয়া হৈ গ'ল মোৰ মাৰ অলপ প্ৰব্লেম হ'ল তাৰপিছত মাৰ প্ৰব্লেম কাৰণে মই বেলেগৰ ঘৰত মানুহ ঘৰত কাম কৰিলোঁ ঘৰত কোন কোন আছিল মোৰ দাদা আছে বৌ আছে দেউতা আছে
মা ঢুকালে 2002 চনত মানে ঢুকালে তেতিয়াৰ পৰা মই বাহিৰতে ওলালো মানুহ ঘৰত কাম কৰিলো তাতে নেমুগুৰি বুলি কয় বকঠা তাত থাকিলো তাত পঢ়া লিখা কৰিলো তাত 8 লৈকে মই পঢ়িলো 8 লৈকে পঢ়িলো বা তাৰপিছত মই তেনে ঘৰতে 2000 কিমান চনত 2001 চনৰ মানত মোৰ অলৰেডি মই জুবিনদাৰ এটা ফটো দেখা পাইছিলো মোৰ বৰ্তাৰ ঘৰত অকমান জোৰকে কোৱা মই মানে জুবিনদাৰ ঘৰতে জুবিনদাৰ ঘৰত ন কি মোৰ বৰ্তাৰ ঘৰত মই গৈছিলো তাৰপিছত অসমীয়া গান বাজি আছিলে তাৰপিছত ফটো লগাই থৈছিলে দাদাৰ ফটো এখন লগাই থৈছে মানে মই চিনি নাপাওঁ মানুহজন কোন হয় তাৰপিছত মই ফটোটো খিৰিকীটো খুলি চাইছো যে চুলি দীঘল ফটোখন লগাই থৈছে মই দাদাক সুধিছো মোৰ বৰ্তাৰ দাদা এজনো দাদাক সুধিছো মই দাদা এজন কোন মানুহ কৈছে এজন জুবিন গাৰ্গ মই কোন হয় মানে জুবিন গাৰ্গ মানে কৈছে ন গান গায় মই সেইটো সোমাই আছে মোৰ মাও ঢুকালে পইচা এতিয়া বেলেগৰ মানুহ ঘৰৰ পৰা অলপ পইচা লৈছিলো প্ৰব্লেম আছিলে আমাৰ তো মই মানুহ ঘৰলৈ গ'লো মানে পইচাটো ঘূৰাই দিব লাগে ন বা পইচাটো ঘূৰাই দিবৰ কাৰণে আমাৰতো নাই তো ক'লে যে তুমি আমাৰ তাত থাকিব লাগিব তাৰপৰা ছোৱালীজনী ইয়াত বিয়া দিছে মানে তো মই ক'লো হ'ব একো নাই মোৰ মাৰ হয় ঘূৰাবতো লাগিবই তাত মোক পঢ়িবও দিছিলে পঢ়ি থাকোঁতে মোৰতো এইটো মনত আছে যে জুবিন গাৰ্গটো মই দিব পাব লাগিব সদায় তেহেঁতৰ অসমীয়া মানুহ ঘৰলৈ গ'লো মই তেহেঁতৰ ঘৰতো অসমীয়া গানবিলাক বাজি থাকে মই সদায় শুনি থাকোঁ ৰেডিঅ'ত শুনো তাৰপিছত LP স্কুলত যেতিয়া যাওঁ আপোনাৰ গান দিয়ে ন তেতিয়া দাদাৰ গানটো বাজে অনুষ্ঠানবিলাক দিয়ে মই গানটো শুনি মই স্কুললৈ যাওঁ দাদাৰ গান মানে নিউজটো প্ৰথম বাতৰি দিয়ে তাৰপিছতে গানটো দিয়ে যে আপোনাৰ গান বুলি সেইবিলাক শুনি মই যাওঁ তাৰপিছত স্কুললৈ যাওঁ এনেকৈ স্কুলৰ পৰা আহোঁ তাৰপিছত সিহঁতৰ ঘৰতে থাকোঁ তাৰপিছত চেপনত গম পালোঁ যে জুবিন দা তাত আহে সেই বিহুখনলৈ বিশেষভাৱে মৃদুল ফুকনদাৰ তাতে বিহুখন পাতে তাৰপিছত মোৰ লগৰ এটা আছিলে অভিজিত বুলি কয় বৰগোহাঁই সি তাৰপিছত মই তাৰ লগতে মই মানে আমি দুইটাই ওলালোগে তাত যাবলৈ চেপনত যাওঁ তেতিয়া মৃদুল দা কি কয় এপাক যেতিয়া ঘূৰে মানে মানুহবিলাক চব পলায় ভয় কৰে নহয় তাৰপিছত মই ইয়াৰ লগত তেতিয়া কওঁ ইয়াক মই মানুহজনৰ লগত থাকিবলৈ বৰ মন যায় মানে জুবিন দাৰ কথা কৈছে জুবলি বাই প্ৰগ্ৰেম কৰে প্ৰশান্তি দা এই ঢোল যে বজাই যে কি আছে প্ৰশান্তি দা মই বহুত ভাল পাওঁ মানে তেতিয়া আমি চাইকেল মাৰি যাওঁ মই 3টামান বজাত ওলাই যাওঁ বা নেমুগুৰি প্ৰখেন বৰা হাত দীঘল যে দাদা যে কৈ যে হাতটো দীঘল বুলি কৈ যে ঢোল বজাই চেওঁটো মাৰে যে কেইবাটামান তাৰপিছত সেইবিলাক চাওঁ মই কি কৰোঁ চাইকেলখন মই থানাত ৰাখোঁ বা থানাত কিয় মানে এই ভুল এই কি বুলি কয় এই গেৰেজত ৰাখিলে চুৰ হৈ যাব পাৰে আৰু মানুহ ঢেৰ হ'ব আৰু পইচা নাথাকে দেবা 200 টকাটা লৈ যাওঁ দাদা উঠে 2টা বজা উঠে জুবিন দা মানক দাও তেতিয়া আছিলে প্ৰগ্ৰেম কৰে আমি ৰৈ থাকো আৰু তেতিয়া আমাৰ পইচা শেষ হৈ থাকে দুইটাই ঘূৰি থাকো আৰু এনেকৈ তাক ঘূৰি দাদা 2টামান বজাত উঠে আৰু সেই প্ৰগ্ৰেম চাওঁ আৰু চাই মেলি যেতিয়া মৃদুল দা দূৰততো যাব নোৱাৰোঁ ওচৰলৈ দূৰৰ পৰা যে মৃদুল দা যেতিয়া এপাক ঘূৰে তেতিয়া চব যি যেনেকৈ পলায় তেতিয়া মই কওঁ এদিন মই ইয়াৰ লগত থাকিম তাৰপিছত তাৰপৰা মই আহিলোঁ সিহঁতৰ বিহু শেষ হৈ গ'ল এনেকৈ গুচি আহিলোঁ গুচি অহাৰ পিছত বাইদেউৰ ঘৰত থাকিলোঁ মই সিহঁতৰ ঘৰত তাৰপিছত সেইটোতো মোৰ মনত আছে যে দাদাক মই এদিন হ'লেও লগ কৰিব লাগিব তাৰপিছত তাৰপৰা মই কি কৰিলোঁ মই পঢ়া অলপ শেষ কৰিলোঁ 8ৰ পৰা আকৌ গুচি আহিলোঁ আহি ঘৰত থাকিলোঁ ঘৰৰ পৰা মোৰ এটা ফোন আহিলে মোৰ বৰ্তাৰ ঘৰৰ পৰা ফোন কৰি ক'লে যে এনে মুনিন বৰুৱা ঘৰত ল'ৰা এটা লাগে মুনিন বৰুৱা ঘৰত মই দদৌ বুলি কওঁ ভাইমন দাক তাৰপিছত মোৰ বৰ্তা বা মানে তিৰুৱাল বাগানত বিয়া দিছে আমাৰ বৰ্তাৰ ছোৱালীজনী তিৰুৱাল বাগানত বিজয় কৃষ্ণ অন্দিকৰ বাগান হয় তাৰপিছত এনেকুৱাতে মোৰতো এই 3জন মানুহ মই চিনি পাওঁ অসমত কৈ গ'লে অকল 3জন মানুহকে চিনি পাওঁ জুবিন গাৰ্গ ৰাজেশ ভূঞা মুনিন বৰুৱা মানে কি নিউজ আগত যে কেছেট বিলাকত যে আহি থাকে যে আৰু আমাৰ অসমীয়া মানে অসমীয়া গান নুশুনে আমাৰ মানুহ অকল হিন্দী গান শুনে সেইটো সময়ত মানে দাদা যেতিয়া আহিছে দাদাই আনিছে অসমীয়া গান বিলাক মানে কমি গৈছিলে আমাৰ ভূপেন দা আমি বিষ্ণুপ্ৰসাদ ৰাভাগীত এইবোৰ শুনো কিন্তু এইখিনি সমস্যা আধুনিক সময়খিনি মানে হিন্দী খুব শুনে মই মানে হিন্দীটো অকমান মানে দূৰত থাকো মানে মইতো জানো যে মই কিয়নো এইটো বস্তু শিকিব নিবিচাৰো মানে মই অলপ সেইবিলাক টানটো এফালে আছিলে মোৰ এইপিনি বিচাৰি থাকো মানে অসমীয়াটো শিকিব লাগে আমি অসমত থাকো চব ভাষা নিজৰ ভাষাটোতো আছেই ন বা মোৰতো সেই ভাষাটো শিকিব লাগে ন মই যোনটো নাজানো মই সেইটো শিকিব বিচাৰো তাৰপিছত তাইকে ফোন কৰিলে মই ইয়ালৈ আহিলো আইতা ঘৰলৈ আহিলো দেখা পাইছো যেতিয়া মোক ট্ৰাকত আহিছো 3 দিন লাগিছে পাঞ্জাব বডিত আহিছো আইতা ঘৰলৈ মানে ড্ৰাইভাৰটোৰ লগত আহিছো ফোনত চব কথা পাতি প্ৰথম গুৱাহাটীত আহিছো বা তেতিয়া বয়স কিমান ৰামধেনু চিনেমা সময়ত মই আহিছো ৰামধেনুখনটো হৈ গ'ল তোমাৰ তেতিয়া মানে কাম চলি আছে তেতিয়া সেইটো সময়ত মই আহিছো বা
মানে 10 বছৰটো ওপৰ হৈ গ'ল ন এনেকুৱা তাৰপিছত মই আইতাৰ ঘৰত থাকিলোঁ 3 বছৰমান তাত থাকিলোঁ তাৰপিছত মই আহিলোঁ তাৰপিছত গাড়ী বিল্ডিঙত যেতিয়া সোমাইছে আইতাৰ লগত মই আহিছোঁ আইতা মানে গম পাইছে ন মঞ্জুলা বৰুৱাৰ কথা গম পাইছে দদো আৰু আইতা বুলি কয় এই দদো শব্দটো আচলতে বহুতে বুজি নাপাব পাৰে আমাৰ উজনিত মানে ককাক দদো বুলি কওঁ আইতা আৰু ককা ময়ো দদো বা দতি দদো তেনেকে আন্টি বুলি নকয় এনাই বুলি এনাই হৈছে মাৰ মাক আৰু মাৰ দেউতাকক দতি আৰু এইফালে দেউতাকৰ মাকক আইতা আৰু দেউতাকৰ দেউতাকক দদো গতিকে ককা আইতা মানে ন আচ্ছা মোৰ ভাল লাগি গ'ল শুনি তাৰপিছত মই আইতাক আহিলোঁ যেতিয়া বিল্ডিঙত সোমাইছে ন বা মানে ইমান গাড়ী দেখা পাইছো মই কালি ৰাতিপুৱা মোক গাড়ীকেইটাক ধুবলৈ দিব নেকি ইমান গাড়ী দেখা পাইছো কোনদিন দেখা নাই নবা ইমান মানে ইমান ডাঙৰ বিল্ডিং বোলে মানুহ এজন যে কামটো কি জানি এইটোৱে হ'ব ইমান গাড়ী একেখন ইমান গাড়ী ইমান আছে গাড়ী আৰু আমি মানে সৰু থাকোতে আগত গাড়ীবিলাক ধুবলৈ দিয়ে আমাক বিশ্বকৰ্মা পূজা দিনা গাড়ীত খুব ফুৰাই যায় আমাক বুজিছো সেইটো সময়ত মানে তাৰপিছত মই সোমাইছো তাৰপিছত এনেকে লিপ চিপ বিলাক চিনি পাইছো এনেকে থাকিলো তাৰপিছত মোৰতো সেইটো আছেই যে দাদাৰ লগত থাকিব দাদাক মই লগ পাব লাগিব মই গম পাইছো এজনক পাই গৈছো ভগৱানকতো এজনক পাম তাৰপিছত আহিছো তাৰপিছত এসপ্তাহ মান পিছত আহিছে বেলটো মাৰিছে মই দৰ্জা খোলো তাতে কুকুৰ এটা আছিলে আইতা ঘৰৰ ইকু তাৰপিছত সি একদম ফালি চিলি মানে সি গুচি যায় ওলাই গোন্ধ পাই গৈছে চাগে কোন আহিছে সি জানে কোন আহিলে কেনেকৈ তাৰপিছত মই বেলটো মাৰিছে খুলিছোঁ দৰ্জাটো দেখা পাইছোঁ জুবিন দা মই তেতিয়ালৈ মই ইমান নাই মানে কেলে মই এহঁতৰ ঘৰত আছো ন মই মনতে মই জানো যে মানে প্ৰথমবাৰৰ বাবে সেইদিনাখন ওচৰৰ পৰা একদম দেখা হৈছে ওচৰৰ পৰা দৰ্জাটো খুলিছোঁ দেখা পাইছোঁ কেনেকুৱা লাগিছে সেই সময়ত অৰুণ কি ক'ম আৰু ক'বলৈ এইটো নাই আৰু বা তাৰপিছত মই সেৱা কৰিছোঁ এনেকৈ হ'ব দাদা মানে এনেকুৱা কৰি দিলে মই কিবা সদায় পাই থকা নিচিনা সেইদিনাখনে গুৰুত্ব দিয়া নাই আৰু ডাইৰেক্ট সোমাই আহিছে আৰু তাৰপিছত কৈছে আছেনে ভাই ভণ্টা আছেনে মই ক'লো দাদা এই জুবিন দা আহিছে বুলি কৈছে কি ক আইতাই হাঁহিছে মানে গম পাই যে ই মানে বহুত ভাল পাই বুলি মোৰ যে এতিয়াও সেইদিনা মমন বাই কোৱাৰ দৰে কথাবোৰ ক'লে দাদাৰ ইমান ভাল লগা ন হাঁহি এটা থাকে এতিয়াও মোৰ দাদা নাই যেন লগা নাই মানে কথাবোৰ শুনোতে কি না শব্দটো ক'লে মই বেয়া পাওঁ নাই সেইকাৰণে আমি দাদাক উদযাপন কৰি আছো তাৰপিছত এনেকুৱা হ'ল তাৰপিছত সেইটো গ'ল আৰু মই লুকাই চাই আছো আৰু সিহঁতি কথা পাতি আছে ৰামধেনুৰ কিবা কিবি কথা আলোচনা চলি আছে মই চাই আছো তাৰপিছত সেইদিনা গুচি গ'লগৈ আৰু তাৰপিছত আকৌ 3 নম্বৰ দিনা আহিছে তাৰপিছত সেইদিনা অকল আইতা আছিলে দৌৰ ওলাই গৈছিলে ৰিজুদা ওলাই গৈছিলে আৰু কোনো নাই ঘৰত অকল মই আছো আৰু ছোৱালীজনী আছে থকা মতে আহিছে তেতিয়া মই বেলটো মাৰিছো মই দীঘলকৈ শুই দিছো সেৱা কৰিছো সাষ্টাং দণ্ডবত প্ৰণাম বুলি কয় যে হয় মানে মই সেইদিনা কৰিছো মানে মই প্ৰথম দিনা কৰা নাই মই কি কেনেকে পাব জুবিন দা মইতো পোৱা নাই ন মানুহজনক কেনেকুৱা হয় মানুহ তাৰপিছত মই পিছদিনা সেৱা কৰিছো তাৰপিছত দূৰৰ পৰা আছে এইপিনাচোন এনেকে মাতিছে তই চাদা খাৱ নাই প্ৰথম দিনাই মানে মই গম পাইছো যে মই আমাৰ মানে বাগানৰ মানুহবিলাক চাদা খাই তাৰপিছত মোৰ দাঁতবিলাক পুৰা জিলিকি আছে চাদা খাওঁ নাই মই ক'লো মই চাদা নাখাওঁ দাদা কৈছে যাচোন আনিবি তাৰপিছত মই তলত নামি গৈছো চিকুটিৰ পৰা চাদা আনিছো বা প্ৰথমটো মাৰিছো চকু পানী পৰি গৈছে বা চাদাটোত মানে মই চিৰি দি গৈছো লিফ্টত যোৱা নাই ফচি যাব বুলি দাদা ওলাই যাব পাৰে মই চিৰি দি গৈছো চিকুটিটোক কৈছো মানে তলত বিল্ডিঙত চিকুটিটোক মই চাদা অকণমান আনিছো পুৰা মাৰিব লাগি গৈছে নাজানো তথাপি মাৰিব লাগিছে মই চাদা নাখাওঁ মানে তাৰপিছত মই চাদাত প্ৰথম চকু পানীটো পৰি গ'ল সেইটো পেলাই দিলো বা মই কাৰ কাৰণে চাদা মাৰিছো মানে যোনটো মানুহ মই মানে ভগৱানক দি দিলে তোমাক হয় তাৰপিছত মই চাদাটো মাৰিছো এইটো নেক্সটটো আকৌ গৈছো মানুহটো মোক গালি পাইছে কৈছে আকৌ লৈ গৈছিলে মই ক'লো নাই দাদা এইটো কিবা পৰি গ'ল নেক্সটটো মাৰিছো দিছো মানে ইমান দাদাক গুৰুত্ব দিয়া নাই আৰু চাদাটো খাইছে এইটো গ'ল তই কি মানুহ মানে কৈছে তোৰ ঘৰ ক'ত এনে কিবা কিবি সুধিছে মই কৈছো যে মোৰ ঘৰ এনেকুৱা আইতাই কৈছে যে তোমাক বহুত ভাল পাই জুবিন গম পাইছানে এনেকে কৈছে কৈ দিছে কৈছে তোমাক বহুত ভাল পাই এনেকে কৈছে এনে কৈছে তাৰপিছত তই মোৰ লগতে থাকিবি এনে কৈছে সপোন যেন লাগি গ'ল নে কথাটো শুনি এনেই কৈছে নেকি বুলি ভাবিছো পটককে কৈ দিছে ন এনেই কৈছে নেকি বোলে এনেকে কৈছে আৰু হাঁহিছে তাৰপিছত মই গম পাই গ'লো লগাৰ ফোনটো ঘূৰালো লেণ্ডলাইন আছিলে পিছত ফোন কৰিছো মানে সেইটো পিছত মানে গম পাই যে অৰুণে ফোন কৰিব আইতা ঘৰত লেণ্ডলাইন আছিলে মই ফোন কৰিছো দাদা ফোনটো মানে ৰিচিভ কৰিছে গধূলি মই মানে আমাৰ টাইম এটা থাকে যে মই সেইটো টাইমত ফোন কৰিব পিছতো মাতি দিয়ে তেতিয়া পিছত চলিছিলে বা
সেই দাদা আহিছে এনেকৈ কথাবিলাক পাতিছোঁ তাৰপিছত পতাৰ পিছত আৰু এটা কথা মোৰ মনত পৰিছে কিবা এই কথাটো মনত পৰি থাকোঁতে মানে যিহেতু মই সহযাত্ৰীসকলকো কওঁ অৰুণৰ লগত মই বহুত কথা পাতোঁ সময় পালেই আৰু অৰুণেও মোলৈ ফোন কৰে ময়ো খবৰ লৈ থাকোঁ আৰু দাদা কায়িকভাৱে নোহোৱাৰ পিছত প্ৰায়ে খবৰ লৈ থাকোঁ তো তেতিয়া অৰুণে যিবোৰ কথা কয় মোক মই কৈছোঁ অৰুণ যেতিয়া তুমি আহিবা তেতিয়াতো তন্ময়কে পাতোঁ মানে এই কথাবোৰ ক'ব লাগিব তেতিয়া অৰুণে কয় অ' বাই মোৰ কিন্তু মনত নাথাকিব তই কিন্তু মোক মনত পেলাই দিবি এতিয়া কথা হ'ল মই কিছুমান কথা জানো গতিকে মই অকণমান আঁত ধৰি দিব লাগিব কাৰণ সেই কথাখিনি আচলতে জৰুৰী আপোনালোকৰ বহু সহযাত্ৰীয়ে জনায় যে অকণমান তেনেকুৱা স্মৃতিবোৰ অকণমান খবৰবোৰ অকণমান সেই কাহিনীবোৰ লাগে সেইকাৰণে মই এতিয়া মনত পেলাই দিম যিবোৰ কথা হঠাৎ তোমাৰ এতিয়া মনত নপৰিবও পাৰে দাদাই এবাৰ সেইটো বাৰু মই ক'ৰবাত দেখিছিলোঁ দাদাক এবাৰ সুধোতে ঘৰত কোন কোন আছেতো তেতিয়া তুমি কৈছিলা দাদাক আমি চব ঘৰত ডামৰি নাই মনত আছেনে দাদাই হাঁহিছে হা ডামৰিটোতো কাক কয় ডামৰি মানুহৰ ক্ষেত্ৰতো নকয় গতিকে গৰুকে কয় তুমি মানে সেইটো মানে খুব কথাৰ মাজতে কৈছা আৰু আমাৰ ঘৰত সব দমৰাই আছে ডামৰি নাই তো দাদাই মানে সেইটো কৰবাত কোৱা মোৰ মনত আছে তেনেকুৱা কথাবোৰ সদায় ভাল লগা নিচিনা দাদাৰ লগত মানে এনেকুৱা আছে মানে কি বুলি কম দাদা অকল হাঁহি থকা কথাবিলাকে বেছি আছে আৰু অকল জমনি কথা অকল হাঁহিয়ে থাকিব লাগিব পেট বিষাই যায় মানে হাঁহি থাকিব দাদা এনেকুৱা টাইপৰ কথাবিলাক কৰিবা এতিয়া যিদিনাখন তাৰপিছত যে ক'লে যাব লাগিব যি দিনত নে ৰাতি লৈ যোৱাটো কেনেকে মই দিনতে কৈছিলে তাৰপিছত মই ঘৰত ক'লো তাৰপিছত মই বেলেগ ল'ৰা এটা তাত দিলো তাৰপিছত মই উষাগত ঘৰলৈ আহিলোঁ যিদিনা উষাগতলৈ যোৱা হ'ল সেইদিনা দাদাৰ লগত গ'লা নে বেলেগ নিতুল বুলি আমাৰ দাদা গাড়ী চলাইছিলে নিতুল দা সি আহিলে তাৰ লগতে মই গ'লো বৌ আছিলে এনেকে বৌক কৈছো বৌ বোলে মই একো নাজানো এনেকে উষাগত তাৰপিছত এনেকে আছিলে জানকী বাইদেউ আছিলে এনেকে প্ৰডাকশ্যনৰ ঘৰত দেৱদাৰ ঘৰতে কাম কৰে বাইদেউ জানকী বাইদেউ তাৰপিছত বাৰ লগতে মোক শিকাই দিয়ে বৌয়ে শিকাই দিয়ে কুকাৰত কিমান পানী দিব লাগে ভাত চাত এনেকে ধুনীয়াকে শিকাই দিয়ে চব শিকিলো আৰু বৌ বইল চইল এইবিলাক ধুনীয়াকে শিকাই দিয়ে আৰু মানে কেনেকে খাব লাগে এনেকে মই পাপুক চাওঁ তেতিয়া পাপুক চাব লাগে তাৰপিছত মোৰ অকল পাপুৰে কাম আৰু তেতিয়া যিটো এতিয়া চন্দনৰ দায়িত্ব তাৰপিছত পাপুক চাব লাগে আৰু এনেকে তাৰপিছত আৰু মই লাহে লাহেকে আৰু প্ৰগ্ৰেমত যাবলৈ ধৰিছো আৰু এতিয়া সেই যে প্ৰথম লগ পাওঁতে দাদাই চাদা মাৰিব জাননি বুলি সুধিছিলে সেই কাম ফেৰা কিন্তু শেষলৈকে দায়িত্বটো তুমিয়ে ল'বলগীয়া হৈছিল ন চাদা ফেৰা বনাই পিনে খুওৱাটো আৰু একেবাৰে সেইকাৰণে চাগে মৰমতে একেবাৰে শেষত বৈও সেই চাদা টেমাটি দি পঠিয়াইছে শেষৰ তাৰপিছত এনেকে হ'ল তাৰপিছত আৰু এটা আছে বা কি বুলি কয় মই জোতা এযোৰ কিনি আনিছিলোঁ মোৰ মানে প্ৰথম ষ্টেজ হৈ গ'ল মানে খাৰগুলি মই দাদাৰ লগত যাব লাগে মই সুধিম বুলি ভাবিছিলোঁ প্ৰথমখন বিহু মঞ্চ কোনখন মই প্ৰথম গৈছোঁ মানে খাৰগুলি মানে মই নিজে কৈছোঁ যে দাদা আজি মই যাম যাবি আকৌ তই এনেকে কৈছো মই ক'লো বৌ আজি মই যাম কৈছে তই হ'ব সোনকালে পাপুক খানাটো দি আমি ওলাই দিম এনেকে কৈছে আমিতো ঘৰত 4জন মানুহে থাকো আৰু নিতুল দা থাকে সিটো গুচি যায় দাদাহঁতক নমাই তাৰপিছত মই গৈছো মানে জোতা আগদিনা মই যাব লাগিব মই গধূলি গৈ মানে লৈ আহিছো প্ৰগ্ৰেমটো দেৰি হ'ব ফেঞ্চি বজাৰ গৈছো জোতাযোৰ লৈ আহিছো কিনি 300-400 টকা এটা লৈছো মোৰ জোতা আনি থৈছো বাথৰুমত মানে ওচৰত থৈ দিছো বাথৰুমত সোমাইছো আৰু মানে পিন্ধিম আৰু ভৰি হাতটো ধুনীয়াকৈ ধুই ভৰিটো মোহাৰিছো জোতাযোৰ নাই বা কোনে নিলে জোতাযোৰ নাই বৌটো ওলাই গ'ল লাষ্টত মই যাব লাগিব আৰু দাদা আছো দেখিছো দাদাহে পিন্ধি গুচি গ'ল মই ষ্টেজত গৈ দেখিছো যে এইটো মোৰ জোতা মই চেণ্ডেলযোৰ পিন্ধি গৈছো মানে দাদাৰ ভৰি আৰু মোৰ ভৰি একেই 7 নম্বৰ মই মানে সেইটো নতুন আনিছো আৰু পিন্ধি যাব লগা আৰু দাদাই ভাবিছে হেজুৰ ঘৰতে থকা চেণ্ডেলটো তেওঁৰে জোতাযোৰ ভবা নাই আৰু নতুন মানে একদম ষ্টাইলিছ আৰু উঠি থকা আৰু 400 টকা লৈছিলে জোতাযোৰ মই সাইডত থৈ দিছো ধুনীয়াকৈ মই সেইটো প্ৰথম যাম আৰু ষ্টেজত বা জোতাটো পিন্ধি কাপোৰ বৈ দিছে মোক চোলা পেণ্ট চব দিছে বিহু বুলি দিছে মই জোতাযোৰ পিন্ধিম আৰু তাৰপিছত চেণ্ডেল পিন্ধি পিনে যাব লগা হ'ল চেণ্ডেলটো পিন্ধি গৈছো তাৰপিছত বৌ ৰৈ আছে চিঞৰি আছে দাদা ওলাই গুচিয়ে গ'ল দুখন গাড়ী দাদা ওলাই গুচি গ'ল দাদা মানে য'ত সোমাই যায় যে দাদা দেৰিকে গৈ পাব আৰু তো বৌ চিঞৰি আছে বুলি মই লগ কৰিছো চাবি লৈ গৈছো তাৰপিছত বৌ চাইছে একো কোৱা নাই আৰু বৌ মন কৰা নাই ভাবিছে অৰুণে চেণ্ডেল পিন্ধি আহিছে তাৰপিছত তাত গৈ দেখা পাইছো দাদা ষ্টেজত দেখা পাইছো মই কি কম সেইটো কথা পিছত মানে তুমি ক'লানে নাই দাদা কৈছো দাদা কৈছে কি আৰু বুলি কৈছে একো নাই বুলি কৈছে
মইতো ভাবিছিলো দাদা বেলেগ কিবা বুলি ভাবিছিলো, দাদা পিছত গম পালো যে দাদা মানে মোৰ কিবা ঘৰৰ আপোন, সব আপোন মানে বুলি অকল এজন মোৰ সব বুলি মানুহ। নহয়, মানে চবৰ দাদা, চবৰে এতিয়া মানে চবৰ কাৰণে, মানে কাৰোবাৰ ঘৰৰ দাদা, কাৰোবাৰ দেউতা, কাৰোবাৰ ল'ৰা, একদম মানে মানে চবৰে আছিলে দাদা। দাদাৰ কাৰণে গোটেইখিনি দেখোন সন্তান আমিবোৰ কৈ থৈ যোৱা নাই, চবৰে আমি চবৰে অভিভাৱক। আৰু আমাৰ এই যে সেই প্ৰথম যি খাৰঘুলিত মঞ্চখনত তুমি উঠিলা, তাৰ পিছৰ পৰা জীৱনটো অকমান আকৌ বেলেগ হৈ গ'ল, বহুত দায়িত্ব হ'ল। তাৰপিছত আৰু মই প্ৰগ্ৰেম বিলাকত যাব ধৰিলো, মই এই চাউণ্ড বক্স কিবা কাম বিলাক, এটা ইয়াতো আকৌ বেলেগ ল'ৰা এটা আনিলো বা এই ঘৰত পাপুৰ কাৰণে মানে তেতেল পাপু গা চা ভালে আছিলে, তেতিয়া আকৌ ল'ৰা এটা আনিলো, তেতিয়া মই সেই দাদাৰ গান চান বিলাক উলিয়াই দিবৰ কাৰণে গলো। আচ্ছা, সেইখিনি সময়ত আমি দেখো নহয় ষ্টেজত মই সেইবিলাক কাম কৰিব ধৰিলো, দাদাৰ বেগটো লৈ যাওঁ, দাদা কি পিন্ধিব, তেতিয়াহ'লে মোৰ অকল দাদাৰ ৰিক্সটো থাকে, মানে দাদা আজি কি ষ্টেজত কি পিন্ধিব, কাপোৰ কেনেকৈ পিন্ধিব, বৌ এইটো পিন্ধিব, কৰি ধুনীয়াকে। আৰু বিহু দিনা হলে আমাৰ একদম পুৰা কি ক'ম আৰু, মানে কি পিন্ধিব কি নাই এনেকে। দাদাৰ ঢেৰ গান আছে, এনেও সকলো গানেই প্ৰিয়, তথাপিও একদম হঠাৎ কোনকেইটা গান দাদাৰ ভাল লাগে বাৰু? যিহেতু আমি ষ্টেজৰ কথা পাতি আছো, কোনটো গালে ভাল লাগি যায় বেছি? মই আগত দাদাৰ গানহে শুনিছিলো, আজিকালি গান শুনিলে মোৰ চকু পানী ওলাই বা, মানে প্ৰতিটো কথা এইবিলাক কিবা, আগত অকল এনে শুনিছিলো, মানে ইমান মন দিয়ে শুনা নাছিলো, এতিয়া মানে শুনা পালে কিবা এটা মানে কিবা বেলেগ লাগে। অৰুণ, এই কথাটো অকল অৰুণ গাৰ্গৰ লগত হোৱা নাই, এই গোটেইটো অসমীয়াৰ লগত হৈছে। আগতে গানবোৰ, আৰু আটাইতকৈ ডাঙৰ কথা, দাদাই এঠাইত কৈ গৈছিলে, মোৰ গানবোৰ মানুহে এতিয়া এনেই শুনে, এনেই ভাল পায়, মানে যিটো ভাল লগা এটা, পিছত গম পাব মোৰ গানৰ আচলতে গোটেই মানে কথাখিনি ক'ত, প্ৰতিটো কথাই যেন দাদাই নিজৰ বাবে লিখি থৈ গৈছিল নহয়, সেইটো। তথাপিও মানে সেই ভাল লগা গানকেইটাৰ ভিতৰত কেইটামান গান আঙুলিৰ মূৰত কি মনত পৰে এতিয়া? কোনকেইটা গান? ঢেৰ গান আছে, মই কি বুলি ক'ম আপোনাক। মই ভাল পোৱা মোৰ গান, মই প্ৰথম দাদাক চিনাকি ভাল পাই পেলাইছিলো কটাৰীয়ে হাত কাটি, তেতিয়া মই ছোৱালী খুব জোকাও সেই গানটোত, মানে স্কুলত গৈ হাত কাটি তোমাক নাপালো, সেইটো মৰি যাওঁ। ঠিক বহুত দিনৰ মূৰত গানটো অৰুণ তুমি মনত পেলাই দিছা। একদম বেলেগ দাড়ি চুলি, একদম দাড়ি ষ্টাইলটোৱে বেলেগ আছিলে তেতিয়া, বেলেগ বেলেগ কৰি থাকে। আৰু মই দাদাৰতো ক'ৰবাত যদি বেনাৰো লাগি থাকে, মই ৰাতি চুৰ কৰিবলৈ যাওঁ বা, মই মানে সেইটো মই বনাই থৈ দিওঁ, সেইটো মই চাওঁ, দিনত ঘূৰো। মোৰ প্ৰতিটো কিতাপতো আছিলে দাদাৰ। স্কুলত মোক মাষ্টনীয়ে মাৰে, কিতাপতে যিয়ে লগাব দিয়ে মই দাদাৰ ফটো লগাওঁ, যাৰ ঘৰত আছিলো, যাক ভাল পোৱা যায় সেইটো কৰা যায়। তেতিয়াৰ পৰা মোৰ প্ৰতিটো দাদাৰে আছিলে, মানে যেতিয়াৰ পৰা আহিছো মোৰ কাৰণে ভগৱান দাদা। এইবোৰ একদম দাদা ভাল লগা আৰু মৰমীয়াল মানুহটোৰ কথা পাতি আছো। অৰুণ, মোক এটা কথা জানিব মন গৈছে, দাদাৰ কোনবোৰ কথাত খং উঠিছিল বাৰু? দাদাৰ এটা কথা আছে, আজিলৈ মই কোৱা নাই ক'তো, আপোনাৰ ওচৰত কৈছো। দাদা মোক চৰি, দাদা বেয়া নাপাব। দাদা মানে যেতিয়া খং উঠে তেতিয়া এটা গান এটা গাই থাকে বা, মেৰে প্যাৰে বন্ধু মেৰে নেট, এনেকে টাইপৰ গাই। কিশোৰ কুমাৰে গোৱা গানটো নেকি? নাজানো, অকল দাদা এনেকে গাই থাকে। তাৰপিছত মই আমাৰ মানুহ, আমাৰ যোনবিলাক আছে, তেতিয়া চিগনেল দিওঁ, আজি কিবা এটা দিগদাৰ আছে। হয় নেকি? তাৰপিছত আমি এই আজৰা ফালে শ্ব'ত আমি গৈ আছিলো, জুৰি আছিলে, জুৰি বা বৌ আছিলে, তাৰপিছত কমল দা আছিলে, আমাৰ লগত বৌৰ লগত কষ্টিউমত কাম কৰে, কমল দা আছিলে। তেতিয়া মই কমল দাক কৈছো যে কমল দা আজি কিবা এটা হ'ব পাৰে, কিয়? মই ক'লো দাদা আজি এইটো গান গাই আছিলে, আহি থাকোঁতে আমাৰ এক্সিডেণ্ট হৈছিলে গাড়ীখন, বৌ গাড়ীখন। মই সেইটো বহুত মানে দাদাক চাই থাকো, মানে সেইটো মানে হয়তো দাদাই কিবা এটা ফিল কৰে, নাজানো, খং উঠা বুলিও নহয়, দাদাই চাগে কিবা এটা অস্বাভাৱিকতা এটা ফিল কৰিলে দাদাই এই গানটো ওলায়। মই মানে দাদাক চাই থাকো, মানে গম পাওঁ মানে সেইটো শব্দত। মানে সেইটো কিমান দিনৰ পিছত তুমি অনুভৱ, কেইটা ঘটনাত তেনেকুৱা অনুভৱ কৰিছা? প্ৰায় দেখিছো, সেইদিনা এক্সিডেণ্ট হৈছে আৰু এনেই আৰু এটা দেখিছিলো তোমাৰ, আমি তেজপুৰত কৰবাৰ পৰা আহি আছিলো, কি নগাঁৱলৈ আহি আছিলো, তেজপুৰত শ্বুটিং আছিলে আমাৰ কাঞ্চনজংঘা, তেতিয়া আহি থাকোঁতে তেতিয়াও মানে গাড়ীতে কিবা এটা চিদ্ধাৰে কিবা ফোন কৰি আছিলে, মানে তেতিয়া আমাৰ বড়ো আছিলে ন, কোনোবা এটা আছিলে, বড়োদা আছিলে ন কোনোবা, ফোন কৰিছিলে, মানে দেৰি হৈছিলে, তাক গালি পাৰিছিলে নেকি কিবা প্ৰগ্ৰেম এটাত। কাক?
সিদ্ধাৰ্থক মানে কমিটি মানুহে পুৰা গালি মানে অকমান কিবা এটা হৈছিলে তেতিয়া দাদাই মানে খং উঠিছিলে মানে তেতিয়াও মই গাড়ী পিছফালে বহি আছিলো তেতিয়া আহি থাকোতে তেতিয়া এই আপুনি দেখা পাইছিলে কিবা এক্সিডেণ্ট যে দাদা যে মানুহবিলাক উঠাই যে ভিডিঅ' এটা দেখিছিলো মানে এইটো মই অকল জানো মানে মই ক'বলৈ মানে অলপ ভয় লাগে মই সেইটো কথা আচ্ছা সেইটো কিবা এটা অকমান হিন্ট এটা দিয়ে মানে ন দাদা সেইটো চাগে দাদা নিজাকে ওলাই দিয়ে কথাটো এনেও দাদাৰ লগত কথাবোৰ পিছলৈ আমি গম পোৱা হৈছো যে দাদাৰ এটা দৈবিক শক্তি আছিলে মানে সেইটো দাদাই ভিতৰৰ পৰা অনুভৱ কৰিলেও দাদাই একদম সহজ সৰল মানুহজনৰ দৰে আছিলে কিন্তু দাদাৰ ভিতৰত অদ্ভুত শক্তি এটা আছিল চিনি নাপালো বা এইটো জীৱনত চাওক আপুনি কৃষ্ণ ভগৱানক দেখা পাইছে নাই পোৱা যেনেকে আমি নাই পোৱা কলিযুগত আমাৰ কৃষ্ণ দাদাই আছিল কৃষ্ণ আৰু মই ভাবো যিমান ল'ৰা ছোৱালী দাদাক দেখা পালে দেখিনে কেনেকে হৈ যায় আমি চিন্তা কৰিব নালাগে যে আৰু 100 বছৰলৈ 200 বছৰলৈ 300 বছৰলৈ থকালৈকে পৃথিৱী দাদাক জীয়াই ৰাখিব প্ৰজন্মৰ পিছত প্ৰজন্মই বেছি প্ৰেমটো জাগি গৈ আছে দাদাৰ প্ৰতি জাগিছে হয় অকল দাদাৰ যোনবিলাক ভাল পোৱা সেই কামবিলাক যদি কৰে মানুহবিলাকে যদি চিনেমা লাইনৰ মানুহ চিনেমা কৰি দিব লাগিব গান গোৱা মানুহ গান গাব লাগিব অকল শুদ্ধকে গাব লাগিব যেনেকৈ আপুনি সন্মান চালিচাটো গায় সেইটো ভুলকেতো আপুনি কেতিয়াও নাগাইবা শুদ্ধ মনে গাব তো সেই দাদাৰ গানটো যদি শুদ্ধ মনে যদি গায় ভালকে তাৰো সেই মানুহজনৰো আগবাঢ়িব পাৰিব দাদাৰ আশীৰ্বাদ আছে মানে এইটো আমি যদি ভগৱান বুলি মানো কৰবাত তুমি কৈছিলা হেদিনা ভগৱান বুলি যদি মানো তেতিয়ালে হনুমান চালিচাখনটো আমি ভগৱান মানিলে শুদ্ধকে গাও দাদাৰ গানবোৰ তেতিয়ালে ভগৱান যদি শুদ্ধকে গাব লাগিব এনে ধৰণৰ কথাবোৰ কেনেকৈ মনলৈ আহে অৰুণ এটোতো সাংঘাতিক কথা এটা কৈ দিছা হেদিনা ইন্টাৰভিউ এটাত কৈছিলা মই শুনিছিলো এটো ভিতৰৰ পৰা জাগিব লাগিব কথাটো খুন্দা মাৰিব লাগিব মানে কাবাক যদি আপুনি ভাল পায় কাবাক যদি কিবা এটা ভগৱান বুলি ভাবে তো ভগৱানে আপোনাক কোৱাব ন কথাটো আপুনি নিজে কেতিয়াও ক'ব নোৱাৰিবা আমি নাকান্দো কিন্তু দেই আমি দাদাক সেলিব্ৰেট কৰিম আমি নাকান্দো মই আকৌ অকনমান বেলেগ এটা কথা পাতো আকৌ পাতিম এইবোৰ কথা এই যে দাদাৰ লগ হৈ গলা আহিলা সবকে লগ পালা অভিজ্ঞতা বুটলিছা যিজনক মানুহক লাগে বুলি ভাবিছা তাৰপিছত সেইজনৰ লগতেই ঘূৰি পইছা তাৰ পিছত যেতিয়া ঘৰলৈ উভতিছা এদিনৰ বাবে যোৱা নহয় বন্ধত বা কিবা প্ৰথমবাৰ আৰু জুবিন গাৰ্গৰ পিছত লগ পোৱাৰ পিছত যেতিয়া ঘৰলৈ গৈছা সেই গাঁওখনৰ এই ওচৰ পাজৰৰ মানুহখিনিয়ে অৰুণ গাৰ্গ তইতো জুবিন গাৰ্গৰ লগত থাকো এতিয়া কেনেকুৱা লাগে কি কথা এই অনুভৱটো অকমান কোৱাচোন অৰুণ কোনে কি কয় কি ক'বগে লাগে তুমি মানে আমনি লাগি যায় কেটা কথা কিমান কম তথাপিও মোৰ সেইবিলাক মৰম বুলি ভাবো মানুহবিলাকে যে আৰু মোৰ জেগাৰ মানুহবিলাকে যে মানে মোক মেনেজাৰে ফোন কৰে বাগানত মোৰ দেউতাক কৈ পঠিয়াই যে তোৰ ল'ৰাটোক পঠিয়াই দিবিচোন মানে দাদাৰ বিষয়ে জানিব বিচাৰে যে ইমান ডাঙৰ মানুহ এজন লগতে বাবু চাবুবিলাক আমাৰ বাগানৰ বাবুবিলাক থাকে সিহঁতি কয় অকমান জোকে ডাঙৰকে কয় মানে এইবিলাক যে মাতে মানে সেইটো কিন্তু বৰ ভাল লগা কথা যে সেই মানুহজনৰ বিষয়ে ক'বলৈ এতিয়া লাগে অকল অৰুণক অলপতে পাওঁ এতিয়া যেতিয়া মানুহবিলাক আহে বা ফটো চটো উঠে তেতিয়া মই বহুত দুখ পাওঁ মানে দাদা কিয় মোক এনেকে কৰি থৈ গ'ল মই এনেকে দুখ পাওঁ মানে মই এইটো বিচৰা নাছিলো কেতিয়া সদায় মই পিছত থাকিব বিচাৰো দাদাৰ সদায় পিছফালে বেগ ধৰি থাকিব লাগে দাদা বোলে গৈ আছে বোলে মই বেগটো লৈ গৈ আছো বোলে চব্জি কিনি আছে বোলে মই বেগ লৈ আছো অৰুণ এই পইচাটো দি দেচোন কেইটকা আছে দি এনেকুৱা বোলে কৰি থাকিব কথা এটা কওঁ পৃথিৱীত ভগৱানে সবৰে এটা সময় নিৰ্ধাৰণ কৰে ইমান দিনেই থাকিব লাগিলে দাদাৰ লগত গোটেই অন্যায় হ'ল নেকান্দিবা গোটেই অন্যায় হ'ল কিন্তু কি জানিবা এই অন্যায়টো লিখা নিচিনাকে দাদাৰ এইটো লিখা আছিলে ঘটনাটো আৰু বাকিটো অন্যায়টো অন্যায় কিন্তু দাদাৰ এনেকুৱা লাগে ভগৱানে পিয়ৰ সোল আছিলেতো এক্সট্ৰা টাইম দাদাক ভগৱানে দিয়া নাই এইখিনি তুমি কৰি ললা কাম এইখিনি অসমৰ কাৰণে বাকি তাৰ পিছত আকৌ এই সোলটো লৈ গৈ বেলেগ এখন ঠাইত ভাল কৰাব নিব লাগিব এক্সট্ৰা টাইম নাই দিয়া দাদাৰ কাম লাগিব নহয় বেলেগত কৰিবলৈ হয়নে সেইটো কৰিছে বুলি ক'লে কেতিয়া হেক নহয় ন কৰবাত আৰম্ভ হৈছে আকৌ কৰবাত আপুনি নিজে দেখা পাইছে আজি আমাৰ পৰি হেতুৱে পৰি বুক দেখা পাইছে মই যিখিনি কৈ গৈছো উখাতে আগবাঢ়িব পাৰিছে মই এনেকে লাগে যে দাদা এতিয়াও আছে আমাৰ লগতে কোনে কৈছে না বুলি আৰু এই মাত্ৰ যে তুমি ক'লা যে তোমাৰ দুখ লাগে এইখিনি কৰিবলৈ দাদাৰ কাৰণে তুমি ইমানখিনি কৰিলা যে সেইখিনি এতিয়া দাদাই আকৌ পাবলগীয়াখিনি তোমাক দিছে
সেইকাৰণে তোমাক আগলৈ লৈ আহিছে ক'ব লাগিব নহয় দাদাৰ কথাখিনি কোনে ক'বগে এতিয়া যাৰ ভাগৰ যিটো দায়িত্ব এইখিনি তোমাৰ দায়িত্ব মোক সেই সুখৰ স্মৃতিখিনিও লাগে মঞ্চই ঘূৰি থাকোঁতে বহুত ঘটনা হৈছে তাৰ মাজত কিছুমান মানে আমাৰ ভয় লাগি যায় যেনেকে এটা আমি যে ঝাৰুবৰীত আছিলো দাদাই যে গামোচাখন দলিয়াই দিছিলে তেতিয়াতো আমি আছিলো এই এনেকুৱা ধৰণৰ যেতিয়া মঞ্চত ঘটনা ঘটে তেতিয়া বাৰু মোৰ সদায় কেনেকুৱা লাগে মই যেতিয়া ষ্টেজত থাকো বা মোৰ সদায় পিছফালে থাকিব দিয়ে সিদ্ধাৰে কেতিয়াও আগফালে আহিব নিদিয়ে দাদাহে মোক মাতি নাচিব দিয়ে তে মোৰ সদায় অডিয়েন্সৰ ওপৰত চকুটো থাকে যেনেকে কেতিয়াবা কোনোবা হিলগুটিয়ে মাৰিব নেকি কিবাই মাৰিব নেকি মোৰ সদায় চকুটো মোৰ চকু মানে সদায় অডিয়েন্সৰ ওপৰত থাকে যে মোৰ দাদা গান গাই আছে তেওঁ যাতে একো অপকাৰ হ'ব একদম মই সদায় মই সেনেকে চাই থাকো কোনোবা মানুহ কিছুমান মঞ্চত খাই দিব পাৰে না দলিয়াই দিব পাৰে হিলগুটি মাৰিব বা কিবা মাৰিব পাৰে ইমান অপেন হৈ থাকে তো মই সেইটো কাৰণে মোৰ চকু সদায় আগত থাকে মানে কিন্তু অৰুণ এটা কথা কওঁ আমাৰ সহযাত্ৰীসকলকো দাদাৰ অনুৰাগীসকলক ধন্যবাদ জনাব লাগিব এইটো কথা দাদাক কোনেও অপকাৰ নকৰিলে অসমত নকৰিলে দাদা পৰি দিয়েগে ৰাইজৰ মাজত গৈ দাদাক কোনেও আজিলৈকে এটা হিলগুটি দলিয়াই নেপালে বেলেগক বহুত কিবা কিবি হৈ গৈছে বহুত জেগাত দাদাই দিছে যে দাদা মানে কি ক'ম আৰু কিছুমান কথা আছে কৰবাত যে নমতা বিয়া এখন খাই দিবলৈ সোমাইছিলা সেই ঘটনাটো কি আছিলে এইটো আপোনাৰ চেপাত আছিলে কি হৈছিলে এদিনা মানে আমি আগদিনা শ্ব' আছিলে কাঞ্চনজংঘা শ্বুটিং চলিছিলে তেজপুৰত শ্বুটিং চলি আমি ওলাই দিলো দাদা মই আৰু বৰুদা আছিলে তাৰ লগতে আছিলে আমাৰ গাড়ী চলাই এইটো কি বুলি কয় আজাদ এনেকা আমি কৰি ওলাই দিলো ওলাই দি গৈ তাত শ্ব' কৰিলো শ্ব' কৰি এনে পিছদিনা তাতে ৰাতিটো থাকি দিলো বাকীবিলাকতো ওলাই গুচি আহিলে আমি তাৰপিছত আহি আছো আৰু তাত মানে খালো আৰু ৰাস্তা 18 ঘণ্টামান হ'ব বা ৰাস্তা বহুত বেয়া ইটানগৰ হৈ আহি আছো মোৰ ভোক লাগিলে কি কৰিম ৰাস্তাৰ ওচৰতে ময়ো গম পাইছো দোকান চোকান নাই মানে দুইফালে হাবি জংঘল পাহাৰ এনেকে চাই আহি আছো আৰু দাদাৰ লগতনো কিমান কথা পাতিম দাদা কথা পাতিয়ে আছে কিবা কিবি কৈছে চিনেমা কথা পাতিছে কিবা লাচিত বৰফুকনৰ চিনেমা মই কৈছো দাদা লাচিত বৰফুকনটো আছিলে মাজতে সেই কথাষাৰো মনত আছে লাচিত বৰফুকনৰ কৈছো দাদা বোলে লাচিত বৰফুকনৰ চিনেমাখন বনাব পাৰে নেকি ইমান পইচা লাগিব মোক বোলে কিমান লাগিব কৈছে লাগিব 15 কোটি 20 কোটি মান বোলে ইমান পইচা লাগে কৈছে যদি বনাও এনেকে মানে দাদাৰ লগত মানে বহুত কথা পাতি আছে আমি পিছফালে আৰু এটা কথা কৈছিলে মোৰ এইটো মনত পৰি গ'ল কিবা তোৰ চুলি যিমান আছে এনেকে কিবা এটা কৈছিলে নহয় কিবা কৈছিলে তোৰ চুলি যিমান আছে সিমান হৰি যাব নেকি কিবা চিনেমা কিমান পইচা লাগিব এনেকে কৈছিলে বুঝো দাদা কি কয় এনেকে কৈছে মানে বাহুবলী এইবিলাক এইবিলাক ওলোৱাই নাছিলে চিনেমা নাই সেইটো বহুত আগৰ নাই এইবিলাক মই আগৰ কথা কৈছো বাহুবলী বেছি দিন হোৱা নাই মই কৈছিলো লাচিত বৰফুকনৰ চিনেমাখন বনালে ভাল আছিলে মানে মই সহযাত্ৰীসকলক এইটো উমান দি আছো এইবোৰ কথা আমি অৰুণে মই পাতিছো কিন্তু কথাটো হৈছে সেই যে যাত্ৰাবিলাকত কেনেধৰণৰ কথানো হয় এতিয়া অৰুণৰ হঠাৎ মনত আহিলে লাচিত বৰফুকনৰতো চিনেমা এখন পাৰিব পাৰি দাদাই প্ৰথমতে কৈছিলে যে মানে ঢেৰ পইচা লাগিব অৰুণে সুধিছে কিমান পইচা লাগিব বোলে তোৰ চুলি যিমান আছে হৰি শেষ হৈ যাব কিবা গতিকে সেই কথাবিলাক তাৰপিছত আহি নমতা বিয়া ন এইটো কি হ'ল তাৰপিছত বিয়া ঘৰলৈ সোমাই দিলো আৰু এইটো বিয়া ঘৰত সোমাই গলো মানে সোমাবলে দাদা কৈছে সোমাই দে বুলি কৈছে গাড়ীখন দাদাই সোমাই দিছে আৰু তাই মোক কৈছে দাদা ক'ত সোমাইছে কৈছে এই সোমাই দে একো নাই তাৰপিছত মই গম নাপাই যে দাদাৰ এইটো মাইণ্ডত ন খেলিছে তাৰপিছত সোমাই গৈছে মুছলিম মানুহ বা টুপি চুপি পিন্ধিছে তাৰপিছত মই বোলো একো নাই আৰু কি হ'ব তাৰপিছত গৈছে সেইদিনা অকল হিন্দু মানুহৰ খানা আছিলে দুদিন দিয়ে ন এদিন মুছলিম মানুহগিলা নিজৰ হেতৰ ফেমিলি বিলাক খায় এদিন আমাৰ হিন্দু মানুহবিলাক খায় তাৰপিছত অভ্যৰ্থনাটো হয় দুদিন কৰে হেতৰ মানে আমাৰ আপাৰ আসাম ফালেতো এনেকৈ চলে তাৰপিছত এনেকৈ কৈছে দাদাক মই চিকুটি চিম্পল দাদা বলক মানে মোক ভোক লাগিছে মানে দাদাৰ লগত মানুহ ফটো উঠিব লাগি গ'ল ন ঠিক পুৰা ভিৰ হৈ গ'ল দাদাৰ আগত মই চিকুটি মাৰি মানে ভিতৰ ফালে গৈছো দেখা পাইছো আৰু মানে হেতৰ ঘৰৰ মিডল ক্লাছৰ মানুহ ঘৰ হয় ছোৱালীজনী এতিয়া ক'ত আছে গম নাপাওঁ আৰু তাৰপিছত গৈছো সোমাই গৈছো খাইছো আৰু পটাপট পোলাও দিছে ধুনীয়া খানা চানা দিবা তাৰপিছত এতিয়াতো যিমানে যি হওক অলপ আমাৰ আবেগ এটা আছে ন বা যে কাৰোবাৰ ঘৰত কিবা এটা খালে দি থৈ আহিব লাগে এই বিস্কুটে পেকেট হওক কিবা মটন এটা মোৰ লগতো নাই পইচা দাদাৰ লগতো আছে পইচা তাৰপিছত দাদা কি কৰিছে এনেকৈ ওলাই আহিছে মই চব গুটি খাইছোঁ এনেকৈ আমি ওলাই আহিবলৈ লৈছোঁ দাদা হাতটো সোমাইছে বা কিমান পইচা আছিলে গম নাপাওঁ এনেকৈ কৰি ছোৱালীজনীক দি দিছে দাদাইতো তেনেকেই পইচা দিয়ে এনেকৈ দি দিছে কিমান আছে গম নাপাওঁ তোমাৰ 10-20 হাজাৰ মান হ'ব নেকি বেছি হ'লেও কম নহয় বা আৰু দাদা কেতিয়াও মানি বেগ নলয় মানে টোপোলাকে এনেকৈ ভৰাইছে এনেকৈ কৰি দি দিছে ছোৱালীজনী দীঘলকৈ সেৱা কৰিছে আৰু আচ্ছা এই আমাৰ অনুষ্ঠানটো আজি যদি সেই গৰাকী
সৌভাগ্যৱান মানে মই মানে সেই মানে কইনাগৰাকীৰ কথা কৈছো যদি মনত আছে তেতিয়াহ'লে কমেণ্ট কৰিব দেই ময়ে আছিলো সেই কইনাগৰাকী বুলি সেইটো কিন্তু বিৰাট ডাঙৰ এটা আশীৰ্বাদ পাইছিলে কিন্তু আপুনি নহয় সেইটো লৈ আহিছিলে ভগৱানে নিজে সোমাই গৈ আশীৰ্বাদ দি থৈ গৈছে ভাত খাইছো ক'ত ভোক লাগিছে মোক বা দাদাকো ভোক লাগিছে দাদা কোৱা নাই আৰু দাদা কথা পাতি মানে মোক কেনেকৈ দাদা কথা পতাই আছে মানে আমি আৰু অলপ দূৰ গ'লে মানে খাবলৈ পাম আৰু ইটানগৰ মানে সেইটো কাৰণে দাদাও মোৰ লগত বেছি কথা পাতি আছে মই থাকিব নোৱাৰিম মোৰ মানে ভোক লাগিলে মানে মই কিবা হৈ যাম আৰু মানে আমাৰ লগত এৰিয়া বা থাকে আৰু ঋতু বৌ থাকে মোৰ যেতিয়া ভোক লাগিলে মানে বুজি পায় মানে কিবা কিবি মই খাবলৈ মন যায় মানে মই এইটো খাবলৈ হ'লে মোক খাবই লাগিব বুজিছো মোৰে কাম নকৰা একদম কিবা এদিন মোৰ গৰৈ মাছে পিটিকা খাবলৈ মন গ'ল বা তাৰপিছত এতিয়াতো মাছ পোৱা নাই বৌয়ে গোটেই ৰাতিটো ঘূৰিছো গুৱাহাটীখনত লাষ্টত এই এনেকে মাছ আনিছে ৰৌ মাছ বৌ আনিছে পুৰিছে পিটিকা কৰিছে সেইটো মোক দিছে চাগে জুবিন গাৰ্গৰ মানে জুবিন দাৰো ইমান চাগে হেৰি নাই দাবী নাই মানে মই এইটো খাম বুলি অৰুণৰ মানে সেই ঘৰখনত সেইটো দাবী চলে ন পুৰা গম পায় আৰু এই শ্বুটিং চলি আছিলে আমাৰ ভাইমনদাৰ মোৰ পটককে মানে এই হুৰুম খাবলৈ মন গ'ল সেইটো বৰ প্ৰিয় খাদ্য মোৰ তাৰপিছত মোৰ একদম মানে গালিও পাৰি আছে আকৌ আনিও দিছে তাৰপিছত তাতে শ্বুটিঙৰ মাজতে হুৰুম খাইছো মানে মই নাজানো বা কিয় ইমান মৰম এই ঘৰখনৰ নিজৰ বুলি ল'লে যে অৰুণক আৰু এটা কথা মোৰ মনত পৰিছে যেতিয়া তুমি কৰবালৈ যোৱা অনুষ্ঠানে ভাগিলে হওক বা ৰাতিপুৱাই তুমি ধুনীয়াকে ধূপ চাকি দি পিনে সেৱা কৰা তেতিয়া দাদাই কিন্তু কিবা এটা কয় তোমাক কি কয় মানে মই মানে ঘৰৰ পৰা ওলালে বা ধূপ ধূনা নজ্বলাকে মই ঘৰৰ পৰা নোলাও সেইটো ভাল কথা সকলোৱে কৰে সেই বস্তুটো মানে মই আইতাৰ ঘৰৰ পৰা শিকিছো এই দদৌ আইতা মানে আইতা সদায় দুৰ্গা মা ৰূপম দেই আছে এইবিলাক দুৰ্গা পূজা মানে চব গোটেইখিনি পৰা মই বহি থাকো আইতাৰ পৰা শুনো এইবিলাক অকমান এইটো পূজা পাতি মই আগত ঘৰত কৰা নাছিলো মই এইবিলাক বুজি নাপাওঁ গুৱাহাটীত মানে অলপ বুজি পালো যে এইটো পূজা মানে কি তাৰপিছত আৰু এনেকে দাদা যেতিয়া মই দাদা আহি পাই 5টা-6টা মান বজাত আহে শ্বুটিঙৰ পৰা আহি পাই কিবা প্ৰগ্ৰেমৰ পৰা আহি সোমাই তেতিয়া মই আকৌ ওলাই যাব লাগে মোৰ ডিউটিত মানে অভিনয়লৈ আহিব লাগে তেতিয়া মই কি কৰো গা চা ধুই পূজা ঘণ্টিটো বজাও মানে তেতিয়া দাদা কয় এইটো ক'ৰ পৰা ওলালে কৈছে ট্ৰাইবেল বামুণ মানে আদিবাসী বামুণ এনেকে কয় চবৰ ওচৰতে কৈ দাদা মানে দাদা এনেকে কৈছিলে মোৰ মনত পৰিছে কথাটো তুমি কোৱা যে মই বামুণ হৈয়ে মই ধূপ চাকি দি মানে পূজা ভাগ নকৰো তই মানে হেৰি আদিবাসী বামুণ ওলাই গলি আৰু সেইটো মোৰ মানে দাদা সঁচাকে দেই দাদাৰ কথাবোৰ সেইটো কথা আপুনি এনে মন কৰিছোন বা মোক যে মনা কৰিছিলে মানে দাদা ঘৰতে ভগৱান আছিলে ন একদম 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 মানে মই এতিয়া মানে কি লাগে বা দাদাই চাগে সেইকাৰণেই চাগে ধূপ চাকিটোত ইমান কথা নাছিলে না দাদাই নিজে সেইটো মানে ঐশ্বৰিক শক্তি এটা আছিলেই অসমত এনেকুৱা এক সত্তা যাক আমি হেৰুৱালো সেইটো নোৱাৰো মানে ক'বলৈ দেই এইটো মই নোৱাৰো দাদাৰ কথা মনত পৰিলে আৰু এটা আছিলে যোৰহাটত আমি ইয়াৰ পৰা গুৱাহাটীৰ পৰা গৈছো প্ৰগ্ৰেম আছে যোৰহাটত মাইকী মানুহজনী আহিছে গা বেয়া নেকি মানুহজনী তাৰপিছত তাৰ ছোৱালীজনী তুলনি বিয়া আছে তাৰ দাদাৰ ওচৰত আহিছে আৰু কৈছে তাৰপিছত আমি যে এই বস্তুটো যে কিছুমানে যে ফেক যে পইচা লৈ যায় দাদাৰ পৰা আমি ভাবিছো যে এইটো কাৰণে দাদাৰ লগত কথা পাতিছে আমিতো মাজত সোমাব নোৱাৰো এতিয়া দাদা কথা পাতিছে যে এনেকে বাবা এনেকে কিবা কিবি যোৰহাটৰ মানুহ হয় তো কিবা দাদাহঁতৰ কিবা ৰিলেটিভৰ হয় ন কি নাজানো এইটো দাদাটো যোৰহাটত গ'লে চব ঘৰৰে গোটা অসমখনেই দাদাৰ তাৰপিছত মানুহজনী কৈছে যে এনেকে এনেকৈ পইচাৰ কথা কিবা কৈছে যে মোৰ ছোৱালীজনী তুলনি বিয়া আছে এনেকে এনেকে পৰহি দিনা এনেকে এনেকে দাদা একো মানে ক'লে যে হ'ব বুলি ক'লে দাদা কথাবিলাক মনত ৰাখিলে আমি শ্ব'ত গুচি গ'লো বা ৰাতি মই কথাটোও শুনি থৈছো কিমান দিব কি নাই পইচা নিদিলে দাদা হাফ পেণ্ট পিন্ধি আছিলে তাৰপিছত আমি শ্ব' কৰিলো শ্ব' কৰি এই ৰাতি যেতিয়া যে আমাৰ চব নিজৰ নিজৰ ৰুমলৈ গুচি গ'ল মইতো দাদাৰ লগত আছো মই আছিলো আৰু হিতেশ আছিলে আমাৰ গাড়ী চলাই হিতেশ মই আৰু এইটো আমাৰ যোনটো গাৰ্ড আছিলে যে গাৰ্ডবিলাক নামটো এতিয়া ঘিণ লাগে সেইকেইটা নাম নলওঁ মই সেইবিলাক নাম নলওঁ মই তাৰপিছত কি আমি কি কৰিলো দাদা কি কৰিছে ৰাতি কৈছে যে হিতেশ এইখিনি যাব লাগিব বই মনত আছে কথাটো আবেলি মানুহজনীক লগ পাই কৰিছে ৰাতি শ্ব' কৰিছে তাৰপিছত এই মানুহজনী ঘৰলে বিচাৰিছে কৈছে এই নাম্বাৰটোতো বহিছো না এইটো নাম্বাৰ মানে বাইলেণ্ড নাম্বাৰ যে বা 1 2 3 কিবা এনে কৈছে গাড়ীত গৈছে মই পিছফালে আৰে ভাই ৰাতিপুৱা 3:30 মান বজাত হাগা মুতাৰ কথা আছে ন বা মই কৈছো দাদা ঘৰ যাওঁ বই মানে হোটেললৈ যাওঁ ৰচোন এই তাৰ পৰা আহিম বই
মানে কোৱা নাই যে তাত যাব লাগে ইয়াক হিতেছে কৈ আছে ক'ত যায় নো ৰাতিখন আকৌ ৰাতিপুৱা আৰু অলপ পোহৰ হৈ গ'ল আকৌ মানুহ ভিৰ হৈ যাব নহয় তাৰপিছত গৈছো দাদাৰ লগত গৈ দেখিছে মানুহ ঘৰত বেল মানে হৰণ দিছে তো পাজৰুখন আছিলে তেতিয়া আমাৰ পাজৰুখন দেখা পাইতো এনেই মানুহ ভিৰ হয় মালিকে ওলাই আহিছে তাৰপিছত এই মানুহকেইটা ওলাই আহিছে তাৰপিছত ভিৰ হৈ গ'ল তাৰপিছত দাদা এনেকে কৰি মানুহজনী ওলাই আহিছে মানুহজনী দেখা পাইছে জুবিন মানে মানুহজনীও ভবা নাছিলে সেইটো যে হ'ব বা আহিব কিবা মোক পইচা গধূলি আহোঁতে একোৱেই নিদিলে ৰাতিপুৱা বা এই 3:30 4টা মান দাদা কিমান দায়িত্বশীল আছিলে চাওকচোন আপুনি ষ্টেজত প্ৰগ্ৰেমো কৰিছে মই এই আৰম্ভণিতে কৈছো এই মানৱীয় দিশটোৰ কথাই বিশেষভাৱে মই অৰুণৰ পৰা জানিব লাগিব তুমি আৰু বহুত এনেকুৱা কথাবিলাকৰ সাক্ষী হৈ ৰৈছিলা নহয় শেষ নহ'ব মানে দাদাৰ লগত যিমান মই পাইছো না বা সেইকাৰণে অৰুণ এইটো হৈছে যে তেওঁৰ বাবে নকন্দা মানুহ নাই সেইকাৰণে গোটেই অসমে কান্দিছে বহুত মানুহ দাদা কিছুমান দিত গৈছে বহুতে নিউজত ওলোৱা নাই পাৰে বহুত মানুহ পইচা দি থৈ গৈছে দাদা বহুত মানে চবকে দি থৈ গৈছে দাদা কাৰণে একোৱেই নাই দাদা মই ভাবিছিলো যে দাদা কি কয় নিমখ বুলি কয় না নিমখ নাছিল পানী ইয়াত কৈ থৈ গৈছিল পানী হয় দাদা পানী কেতিয়াও ৰাস্তা নিবিচাৰে নিজে নিজে নয় ঠিক বাতটো নিজে লৈ নেব আপুনি এনে গিলাচ পানী ঢালি দিবচোন এই কথাটো আকৌ অৰুণ বহুত ডাঙৰ কথা কৈ দিলা দাদাই ইয়াত কৈছিলে মই নিমখ মই প্ৰথমতে বুজি পোৱা নাই কাৰণ মানুহেতো নিজকে আলু বুলি কয় মানে সেইটোৱে শুনি থাকো আলু চবতে মিলে মই নিমখ পানী বুলি কওঁ দাদাক বৌ একে অকল যে দাদাক নহয় বৌ একে আজিতো এই কথাটো কৈ দিয়া সহযাত্ৰীসকলক কিমান মৰমত বৌয়ে শ্বাৰ্টটো পেণ্টটো মিলাই পিনে তোমাক ইয়ালৈ আহিবা বুলি কোৱা বৌক মই ক'লো যে বা বৌ মই এনেকে বা মোক মাতিছে আয়ুষ্মান বা মাতিছে পডকাষ্টত হয় নেকি তাৰপিছত আমি বজাৰ কৰি আছিলোঁ শ্বুটিঙত তাতে আমাৰ ঋতু বৌ আছিলে হৰেশ্বৰ দাগৰৰ বৌ মানে ঋতু বৌক আমি বৌ লগত ৰাখিছোঁ মানে বৌয়ে মানে কান্দি থাকে যে অকণমান দুখ থাকে বৌৰ লগত মানে মানুহ এজনী লাগে বৌ কেতিয়াবা বান্ধৱী ন আগৰ পৰাই তাৰপিছত বৌ মানে চকীত যদি বহি থাকে ন মই বহুত দুখ পাওঁ যেতিয়া অকলে যদি বহি থাকে ন বহুত দুখ পাওঁ মানে মই দেখা পাই মানে বৌক এনেকে লাগে যে মোৰ কোনোবা এটা মানুহ বৌৰ লগত থাকিলে মোৰ মনটো ভাল লাগে মানে মই এতিয়া সেইখিনি দায়িত্ব যে তোমাৰ মানে মই অকলে বহি থাকিলে মই বহুত দুখ পাওঁ আৰু মানে কোনোবা থাকিব লাগে তাৰপিছত বজাৰত সেইদিনা বজাৰ কৰি থাকোঁতে মই এই চাৰ্টটো চালোঁ তাৰপিছত বৌ ক'লে যে হ'ব এইটো মই কিনি পেণ্ট এটাও কিনি দিছে গেঞ্জি আছে নাই বুলি কৈছে বৌয়ে সুধিছে তাৰপিছত মই কৈছোঁ হ'ব তাৰপিছত চাৰ্টটো বৌয়ে কিনি দিছে এইটো পেণ্ট আছে এইবোৰে মৰম তাৰপিছত কৈছে তোৰ বাৰ্থডে কেতিয়া মই ক'লো 31 তাৰিখে বুলি ক'লো মই ক'লো মই বাৰ্থডে নকৰোঁ মানে মই আগত কেক কাটিলোঁ মোৰ সদায় মোৰ দাদাই কাটে মই এইবিলাক নাই আৰু এতিয়া কেক চেক নেকাটো আৰু মোৰ হাঁহিয়ে নাইকিয়া মানুহে মোক কয় বা অৰুণ ভালনে মোৰ ভাল শব্দটো মোৰ দুখ পাওঁ ক'বলৈ মই নিবিচাৰোঁ মানে শব্দটো মোৰ নাই মানে বেয়া পাওঁ ভাল কি মানে মোৰ শব্দটো মোৰ নালাগে মানে নাজানো আজি মই এই বাগানৰ পৰা কলে 3জন মানুহকে চাই আহিছিলোঁ বা মই বাগানৰ পৰা আজি কিমান কুটিৰ মাজত মানে মোক দাদাই আজি দাদাৰ কাৰণে মোক দাদাই ইমানখিনি নাম দি থৈ গ'ল এটা অকল মই সেইটো বহুত দুখ পাওঁ যে কিয় এনেকৈ কৰিলে দাদা কিয় ইমান দিন নাই আৰু কেইদিনমান থাকিব নোৱাৰিলে না হেঁতেন ন দাদা আমাৰ লগত ন ভগৱান কিয় এনেকৈ কৰিলে আৰু ক'ৰবাত ভাল কৰিবগে লাগিব যে এইটো কাৰণে আমি পজিটিভলি ভাবিব লাগিব মই সেইদিনা বৌক সুধি দিছোঁ যে মই দাদাক লগ পামনে মই সদায় যেতিয়া খোজকাঢ়োঁ বা মই সদায় দাদাক চাই থাকোঁ মানে বিচাৰি থাকোঁ যে পিছফালৰ পৰা মোক দাদা মাতক নেকি এবাৰ অৰুণ এইপিনাচোন আচ্ছা ৰাতিবিলাকে কথা কয়নে জুবিন গাৰ্গ আহেনে জোনালীত থাকোঁ ৰেম্বো আমাৰ কুকুৰকেইটা ৰেম্বো মায়া ইকো আজি আপুনি এটা কথা মন কৰিছে ন বা দাদা যে মানুহ বুলি কৈছে যে নাই বুলি কেনেকৈ নাই বুলি কয় বা সৰু সৰু বাচ্চাবিলাক দেখিছেনে কি ধুনীয়া ধুনীয়া গান গাব ধৰিছে আগৰ ল'ৰা ছোৱালীবিলাকে কাৰ্টুন চাইছিলে ন ভিডিঅ' কৰি আজিকালি দাদাৰ গান গাব ধৰিছে মুখস্থ থাকে চব মায়া আগত গান গাইছিলে কেতিয়াও নাগায় বা আচ্ছা আমি বহুত ডিপ হৈ গৈছে কথাবোৰ তাৰ মাজতে আমি আকৌ অকণমান আহোঁ দুটামান কথা তুমি কোৱা মোৰ মনত আছে ভাল লগা কথা আৰু জমনি জমনি কথা এই যে এবাৰ ৰং আনিবলৈ দিছিলে দাদাই তুমি অদ্ভুত কথা এটা কৰি দিছিলা তেতিয়া দাদাই যে খুব হাঁহি উঠিছিলে কিবা চাইকেলখন লৈ এনেকুৱা কিবা এটা আছিলে বা আমি মানে উষাগতৰ ঘৰত আহিছিলোঁ
তেতিয়াতো ঘৰৰ পেন চেন কৰি আছিলে ৰং চং কৰি আছিলে দাদা আছিলে মই আৰু বৌ চবেই আছো ৰং কম হ'ল তাৰপিছত মোক পইচা দিলে দাদা মই তেতিয়া চাইকেল দাদাখন মুখা কেছেটখন দেখিছে না চাইকেলখন যে আছিলে মই এইখন চাইকেল লৈ খুব ঘূৰো মানে গোটা গুৱাহাটীখন ঘূৰিছিলোঁ একদম জালুকবাৰীটো মানে জৰাবাদ চৰাবাদ চব গোটা গুৱাহাটীটো ঘূৰি মানে বাছত গাড়ীত ঘূৰিলে আপুনি জেগা চাব নাপায় ঠিক 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 চাইকেল নহ'লে খোজ কাঢ়িব লাগে তেতিয়া জেগা মনত থাকে তাৰপিছত মই চাইকেল লৈ ঘূৰিছিলোঁ তাৰপিছত বৰ্ডবিলাক চাই চাই গৈছিলোঁ আৰু দাদাৰ চাইকেলবোৰ অলপ ইউনিক হয় দাদা এইটো 80 কিবা এটা আছিলে 1000 চাইকেলখনৰ দাম প্ৰথম ওলাইছিলে দাদা তাৰপিছত মোক কি দোকানলৈ পঠিয়ালে বহুত ৰ'দ দিছে দাদা মোক চশমা এযোৰ দিছিলে দামী চশমা তাৰপিছত মই চশমাটো পিন্ধি আহিছোঁ গেঞ্জি পিন্ধি গৈছোঁ হাফ পেণ্টটো পিন্ধি গৈছোঁ দোকানলৈ গৈছোঁ এই জতীয়া ওচৰলৈ মানে আহিছোঁ ৰং কিনিব আহিছোঁ তাতে আধা লিটাৰ দুটা আছে মোক 1 লিটাৰ কিনিব কৈছে বা মানে দাদাই মানে তাত কৈ থৈ আহিছিলে না মোক পইচা দিছে কৈছে 1 লিটাৰ ৰং লৈ আগে মানে ৰংটো কৈছে বগা ৰং ন কিবা এটা ৰং কৈছে মই পাহৰি থাকিলো বা বহুত বছৰ হ'ল তাৰপিছত মই গৈছোঁ দোকানত তাত আধা লিটাৰ আছে বা মই নানিলো মানে তেতিয়া মই ইমান নাজানো মই নানিলোৱে আধা লিটাৰ দুটা আছে দোকানীটো কৈছে দুটা লৈ যোৱা ভাইটি দোকানীটোৱে কৈছিলেও মই কৈছো যে দুটা লৈ যোৱা মোক ক'লে নাই মোক দাদাক 1 লিটাৰ কৈছে মই আকৌ গুচি আহিছো তাৰপিছত মই ঘৰলৈ গুচি আহিছো তাৰ দাদা কৈছে কি হ'ল মোক দাদা বোলে তাতে আধা লিটাৰ দুটা আছে মানে দাদা কি কম মানে দাদা কৈছে মাতে আছে হাঁহিছে মোৰ কিয় হাঁহিছা মানে কি ক'ব মানে কি ক'ব মই কওঁ এটা কথা টিংকলখন পঢ়িছিলি আগতে টিংকল এখন কমিক্স এখন আছিলে অসমীয়াত তাতে সুপন্দি বুলি এটা চৰিত্ৰ আছিলে ন জিনটো পঢ়িছিল নে নাই টিংকলত এই সুপন্দি কাৰবাৰবোৰ এনেকুৱা আছিলে তাৰমানে তাৰ নাকটো ইমান জোঙা এই কেৰেক্টাৰটো চৰিত্ৰটো তাৰ কথাবোৰ এনেকুৱা ধৰণৰ সহযাত্ৰীসকলে বুজিছেনে আনিব গৈছিলে জুবিন দাই 1 লিটাৰ ৰঙৰ টেমা এটা তা মানে অৰুণৰ মূৰত এটাই কথা সোমোৱাই থৈ গৈছে 1 লিটাৰেই হ'ব লাগিব কিন্তু দোকানত আধা লিটাৰ দুটা আছিলে দোকানীজনেও কৈছে কিন্তু কথাটো হৈছে দাদাই যি কৈছে হিলৰ সেইটো শুনিব লাগিব দাদা যি ক'ব মই সেইটোৱে শুনিম তাৰপিছত আকৌ নিবলৈ আহিলা নে তাৰপিছত আকৌ গৈছো দোকানটো হাঁহিছে ন মোক ক'লো দাদা দিয়ক মই কোৱা নাই মানে লাজ পাম বুলি এইপিনটো দাদাই মোক মাতৃভাষাটো দিলেই মাতৃভাষা মানে দাদাৰ যোনটো মাতৃভাষা ইয়াত ক'ব নোৱাৰো মানে গালি পাৰিলে গালিও পৰা নাই দাদাৰ এটা মৰমৰ এটা মাতৃভাষা গম পাইছো নিজৰ বুজাই বুজিছে গম পাইছে আৰু কি মাতৃভাষা তাৰপিছত মই ধুনীয়াকে আকৌ চাইকেলখন লৈ আকৌ গৈছো বা সেই ৰ'দ পুৰা ৰ'দ টিকা ফটা ৰ'দ তাৰপিছত গৈছো আনিছো তাৰপিছত দাদা দিছে তাৰপিছত কৈছে আৰু তোক দিয়ে সঁচাকে দেই বেলেগ মালটো এটা মাক একদম এনেকে কৈছে তাৰপিছত ৰংটো দিলো তাৰপিছত সেইটো গ'ল এনেকুৱা বা মানে দাদাৰ লগত বহুত আছে বা শেষ নহ'ব মানে কৈ থাকিলে আপোনালোক অৰুণ মোৰ এটা কথা মানে এতিয়াও মনত পৰে তুমি মোক ফোনত কৈছিলা যে কিছুমান মানুহে জীয়াই থাকোঁতেও ইমান সন্মান নাপায় যিখিনি দাদাৰ বাবে মই এতিয়া পাই আছোঁ মঞ্চলৈ মাতে গামোচা পিন্ধাই মঞ্চৰ পিছফালে থকা ল'ৰাজনক এতিয়া গামোচা পিন্ধাই দাদাৰ কথা ক'বলৈ কয় আকৌ ছ'চিয়েল মিডিয়াত ইমান মৰম কৰে এটা সাধাৰণ দাদাক লৈ লিখা আগতে হয়তো তেনেকুৱা হাজাৰ ফটো আছে কিন্তু এতিয়া অৰুণ গাৰ্গে এখন ফটো দিলে ইমান মৰম পায় এই গোটেই মৰম সন্মানখিনি অসমীয়াই যে দিছে এতিয়া সেইটো দাদাৰ বাবে এই গোটেইখিনি পাই কেনেকুৱা লাগে বাৰু অৰুণ একফালে দুখ লাগে সুখ লাগে দুইটাই দাদা কৈছিলে ন সুখ দুখ থাকিব জীৱনত দাদা কেতিয়াবা ভাবোঁ মই মনে মনে যে দাদা মোক কিয় এনেকৈ কৰি থৈ গ'ল মানে আকৌ একেটাই প্ৰশ্ন কৰিছোঁ বা কিয় মানে মই দুখ পাওঁ মানে মই সদায় পিছত থাকি ভাল পাওঁ মই কেমেৰা আগত কোনোদিন এনেকে বহি পোৱা নাই কিন্তু দাদা ইমান দায়িত্ব দি গ'ল এতিয়া মই ক'ম প্ৰথমতে দাদাৰ নিচিনা ঈশ্বৰ পুত্ৰ এজনক মুখাগ্নি কৰিবলৈ ডাঙৰ দায়িত্ব সেইটো তাৰপিছত যোৰহাটত সেইদিনা অস্থি উটোৱা তাৰপিছত ছমহীয়াত বৌয়ে নিজ হাতেৰে ৰন্ধা খাদ্যখিনি দাদাক দিয়াগৈ এই সেইদিনা 8 মাহৰ দিনা মমন বায়ে নিজ হাতেৰে ৰন্ধা খাদ্য দিয়া এই গোটেইখিনি দায়িত্ব পালন কৰিবলগীয়া আছে কিমান ভাগ্য লৈ আহিছিলা অৰুণ তুমি নাজানো বা মই মানে আমাৰ ঘৰখন মানে মোৰ নিজৰ ঘৰখনৰ কথা কৈছোঁ মোৰ মাহঁতি মানে সদায় পূজা পাতিটো কৰি থাকে আৰু আমি দুৰ্গা মা পূজা কৰোঁ জগন্নাথ পূজা কৰোঁ আমি উড়িয়া সেইটো কাৰণে মোক ভগৱানকে লৈ আহিলে নেকি মোৰ ওচৰতে সেইটো কাৰণে মই আজি এইবিলাক কৰিব পাৰিছোঁ নেকি আৰু দাদা মোৰ কাৰণে মোৰ দাদা নাছিল সি মোৰ দেউতা হয় মই বৌ বুলি
মনত বৌ বুলি কওঁ, মোৰ মা হয় মনত মাতা তেনেকে কিন্তু মা। আৰু আমাৰ উড়িয়া ভাষাত আমি বৌ মা বুলি কওঁ, বৌ মা মানে মা নাথাকিলে বৌয়ে বিয়া কৰাই দিয়ে, মোৰ মা বুলি। মই দাদাক মই সদায় মই সেনেকে মানে ভাবো, বৌকো মই সেনেকে ভাবো। ভাতখিনি যেতিয়া এনেকে মুখত দি দিয়া হয়, পানীত উটি যায়, কি কোৱা তেতিয়া দাদাক? সেইদিনা সদায় বৌয়ে ভাত বনাই, দাদাৰ কাৰণে ভাত বনাই দিয়ে। আগত দাদা ঘৰত আহিছিলে ভাত খাবলৈ, এতিয়া কি কৰো মই দি থৈ আহো ব্ৰহ্মপুত্ৰত। যেতিয়া দাদা আহে, ব্ৰহ্মপুত্ৰ ভাল পায়, নৈত উটুৱাই দিব কৈছিলে নহয় দাদাই। মই বেয়া পাওঁ আজিকালি সাগৰ, আজিকালি নদী ভাল পাওঁ। দাদা ব্ৰহ্মপুত্ৰ ভাল পায়, মই বেয়া পাওঁ। মোৰ দাদাকে লৈ গ'ল ব্ৰহ্মপুত্ৰ। যোন যাক ভাল পায় সেই মানুহজন যদি লৈ যায়, সেই মানুহজনক আপুনি ভাল পাবনে? সাগৰ বেয়া পোৱা, নৈ ভাল পাবা, কাৰণ দাদা এতিয়া নৈত আছে। মই সেইটোৱে ক'ব বিচাৰিছো, মই আপোনাক সেইটোৱে ক'ব বিচাৰিছো যে মই এতিয়া সাগৰ বেয়া পাওঁ, মই এতিয়া নদী। কিন্তু দাদাই সাগৰে ভাল পায়, উপায় নাই, কাৰণ দাদাই কৈছিলে সাগৰ তলিত শুবৰ মন, আৰু সেইটো মুক্তি বুলি কয় দেই, মোক্ষ প্ৰাপ্তি বুলি কয়। আৰু সেইটো সকলোৰে নহয়, দাদাৰ ইচ্ছা এই কাৰণে পূৰণ কৰিছে, তেওঁ ঐশ্বৰিক এটি আত্মা আছিলে যে, সেইকাৰণে দাদাক সেইটো মোক্ষ প্ৰাপ্তি বুলি কয়। দাদাৰ ইচ্ছা পূৰণ হৈছে, সাগৰ তলিত দাদা ধুনীয়াকে শুই আছে, কিন্তু দাদাৰ আৰু এটা ইচ্ছা আছিলে, মোক নৈত বিলীন কৰি দিবি ব্ৰহ্মপুত্ৰত, খাৰঘুলি ঘৰৰ সন্মুখেদি লুইত বৈ যায়, তাতে খাদ্যখিনি নিজ প্ৰিয় মানুহে বনাই দিয়া ৰন্ধা। বৌয়ে কি কৈ আছিলা সেইটো? মই কৈছিলো বৌৰ মাইকী মানুহ যোনটো প্ৰব্লেম হয়, এইটো সেইদিনা বৌয়ে অসুবিধা আছিলে, বৌ সেইদিনা ভাত নবনালে, বা বনাইছে, মামুন বাই ভাত বনাইছে। এই 8 মাহৰ 6 মাহতো বৌয়ে দিছিলে, বাকী বৌ চব কৰি আছিলে, বৌ প্ৰব্লেম আছিলে যে, সেইটো কাৰণে বা বনাইছে। তেতিয়া বনাই থাকোতে বনাই থাকোতে মই মানে কান্দি থাকো, মানে মই দেখাব নিবিচাৰো, মানে ওলাই আহিতে কি কৰিম, যে কি কৰি আছো আমি, কি কৰি আছো আমি, কি খাই ভাল পোৱা মানুহটোৰ কাৰণে আমি কি ক'ত বাহিৰত ভাত বনাইছো। যোন মানুহজনে আজি গোটা অসমখনক ঘৰত একমুঠি ভাত দি থৈ গ'ল, আজি আমি বাহিৰত ভাত বনাইছো, কি কাৰণে বনাইছো আমি? বা যেতিয়া বনাই আছে, তেতিয়া বা কৈছে আজি দালিটো ভাল হ'ব, ধুনীয়া হৈছে ন অৰুণ? তেতিয়া মই মানে উশাহ মাৰি ক'ব পৰা নাই, এনে মাথাটো হিলাই আছো। তাতে ঘিউ দি দিছে অকমান দালিটোত, ৰুটি এখন বনাইছে, পটল ফ্ৰাই কৰিছে, কচ মাছ বনাইছে, কচ মাছ খাই বহুত ভাল পায়। মোৰ এনেকুৱা লাগিছে বৌৰ গা অসুবিধা আছিলে, কিন্তু এনেকুৱা লাগিছে প্ৰথমবাৰ বৌ হাতেৰে খালো, এতিয়া ভনীয়েকৰ হাতেৰে খাবলৈ দাদাই মিলালে এই কথাটো যেন লাগিলে মোৰ। মই কৈছো প্ৰতিটো খোজতে দাদা আছে, কোনে কৈছে না বা? মই না শব্দ মানে বেয়া পাওঁ। তাৰপিছত কি বা বনাইছে, খানা চানা লৈ যাওঁ, মই সদায় মই দি থৈ আহোঁ। আৰু মোৰ নিচিনা এটা ল'ৰা চাওকচোন, কি যে কৰিবলৈ পাইছো বা। সেইকাৰণে ভাঙি পৰিলে নহ'ব আৰু দেই, ভাঙি পৰিলে নহ'ব। মই মনত মানে মোৰ জানিব মন গৈছে, লাষ্ট দাদাক ছিংগাপুৰ যোৱাৰ আগত কেতিয়া লগ পোৱা হৈছিলে? দাদাক 15 তাৰিখে লগ পাইছো, বুটিকত আছিলো, আমাৰ বৌৰ দোকানখন আছিলে, কাপোৰৰ দোকান, তাতে মই কাপোৰৰ কিবা কৰি আছিলো, বনাই আছিলো কিবা, আমাৰ জামাল দা মই এনেকে কিবা কাম কৰিছিলো, তাৰ দাদাটো হুংকা আহি যায়, আহি মোক কৈছে কি কৰি আছো? মই দাদা কিবা বনাই আছো। বৌ অহা নাই নি? মই বোলো বৌ আহি আছে দাদা, এনেকে কৈছো, মানে মই নামিছো আৰু বৌ আহিব আৰু গাড়ীত পৰা। তাৰপিছত কৈছে ঠিকে আছে। তাৰপিছত দাদা ওপৰলৈ উঠি গৈছিলে, মানে অভিনয়লে, ৰাজেশ দা আছিলে, কোনোবা আছিলে, কথা চথা পাতিলে, কথা চথা পাতি আৰু অলপ দেৰিকে তাৰপিছত নামি আহিছে। তাৰপিছত মই ছিংগাপুৰ যাম ন? গ'লো দাদা, মোৰ কাৰণে কিবা এটা লৈ আহিব দেই, এনেকে কৈছো। মই কৈছো দাদা কৈছো কিবা এটা লৈ আহিব দেই। কি আনিবি? মানে চবতো আছেই, তথাপি আমি এটা যে বিচাৰো যে কিবা এটা লৈ আহিব যে দাদা। তাই কৈছে হ'ব, তোৰ চুলিবিলাক চব গৈছেগে আৰু মোৰ নিচিনাই, এডালো নাথাকে তোৰ চুলি, গৈছে। তাৰপিছত মই এনে দাদা জমনি কৰি হহাই থাকে, তাৰপিছত কৰি এনেকে কৰি ওলাই গুচি গ'ল আৰু। কোনেনো জানিছিলে সেয়া তোমাৰ শেষবাৰৰ বাবে? সেইকেইটাই কথা পাতিছো। আৰু যিদিনা ঘটনাটো খবৰ পালো, আৰু কি বুলি কৈছে, ক'ত আছে?
এই কিন্তু বৌ ক'ত ক'ত সেইকেইটা সেইকেইটাই কথা মোৰ এতিয়া মই বাজি থাকে বা আজি 8 মাহ হৈ গ'ল। আৰু প্ৰথম যেতিয়া ঘটনা খবৰটো কোনে দিলে? খবৰটো মানে ক'ত কি কৰি আগদিনা আছিলা? 20 তাৰিখে আমাৰ প্ৰগ্ৰেম এটা আছিলে, 20 তাৰিখ না 19 তাৰিখ না 20 তাৰিখে আছিলে ডুমডুমাত ৰাধিকা সুন্দৰী বুলি কয় প্ৰগ্ৰেম এটা আছিলে। মই ৰাখিছিলোঁ বৌক লৈ যাব লাগিব সেই প্ৰগ্ৰেমটোলৈ। 19 তাৰিখে আমি কি বুলি কয় পিণ্ড দিছোঁ, মহলাই চলি আছিলে। বৌ মোক মোৰ মা নাই, মোৰ মাৰ মানে পিণ্ড দিওঁ মহলাই চলি থাকোঁতে। পিণ্ড দিছিলোঁ আমাৰ মুনিবৰ আৰু দিছোঁ। বৌ মানে চবৰে আমাৰ ফেমিলি হয়, কাৰোবাক কাৰোবাক যি নীতি নিয়মত চলেতো তেনেকৈ দিছোঁ। দিয়াৰ পিছত আহিছোঁ তাৰ পৰা মই মানে সেই চিৰিটোত উঠোঁতে মোৰ উশাহটো বন্ধ হৈ গৈছিলে বা শুক্লেশ্বৰত যে টুটুদা গৈছিলে, টুটুদা মানে বৌৰ ভাইক গৈছিলোঁ, মোৰ উশাহটো বন্ধ হৈছিলে। তেতিয়া মোক কৈছে যে ডক্টৰ দেখুৱাবি, মই নাজানো আৰু কিয় মোৰ উশাহটো বন্ধ হৈ গৈছিলে বা সেইদিনা উঠি আহোঁতে। মই এনেই কেতিয়াবা হৈ যাব পাৰে, চিৰি একো নোখোৱা নেমেলাকে ৰাতিপুৱা গৈছোঁতো বা সেইটো কাৰণে মই ইমান মন নকৰিলোঁ। ঘৰলৈ আহিলোঁ, ঘৰ আহি বৌয়ে খানা চানা মানে পটাপট গৰম কৰি দিছে। মই বুটিকলৈ আহিব লাগিব মানে ৰাতিপুৱাই গৈছিলোঁতো, মই আহিব লাগিব। তো মই বাছত আহিলোঁ, আহি দোকানত বহিবলৈ লৈছোঁ চকীখনত। জামাল দা কাপোৰ চিলাই আছে, সি ৰাতিপুৱাই সোনকালে শুনিলোঁ। মই 11টামান বজাত আহি পাইছোঁ, 11টা 12টা এনেকৈ মই আহি পাইছোঁ। মই বাছ টাইম লাগে যে বা কাহিলীপাৰাৰ পৰা তালৈ। মই চকীখন খুলিছোঁ মানে বহিবৰ কাৰণে, চকীখনত বহিম আৰু মোবাইলটো টিপি মানে চাম আৰু। তো বহিছোঁ, তাতে হঠাতে ফোন এটা আহিলে মানে বৌ। মই কি কাৰণে ফোন কৰিছোঁ, মই এই মাত্ৰ বৌৰ লগতে মই ভাত খাই আহিছোঁ। বৌয়ে মোক গৰম কৰি দিছে চব্জি ভাত খাইছোঁ, বৌ খাইছোঁ, মই খাইছোঁ। বৌ কিয় ফোন কৰি মানে যোনটো চিঞৰ মাৰিলে মানে কোনোদিন এনেকৈ চিঞৰ শুনা নাই। তাৰপিছত দাদা বুলি কৈছে আৰু ময়ো কল বেক কৰিব নোৱাৰিলোঁ আৰু কি কাৰণে কৰিম। কিবা এটা অনুভৱ কৰিছোঁ, কিবা এটা হৈছে দাদা। মই বোলে কিবা গা চা বেয়া হৈছে পাৰে। মই পুৰা ভগৱানৰ নাম তেতিয়া মোৰ একদম নোমবিলাক থিয় হৈ গৈছেগৈ আৰু মানে এনেকুৱা লাগিছে মোক গম নাপাওঁ কি হৈছে মানে। জামালদাই কৈছে ৰেপিড'খন সি মোবাইল চোবাইল নাই। তাৰপিছত মই তলত নামি গৈছোঁ চিৰি দি, মানে দোকানৰ পৰা লগালগ গুচি আহিছোঁ আৰু মই নামি দেখিছোঁ যে এখন ৰেপিড'ৱালাটো মানে বেলেগ এটাক নমাইছে আৰু মানে মানুহটোক নমাই পইচাটো লৈছে আৰু মই কৈছোঁ দাদা উঠক, বলকচোন বলক, মই একো পইচা মানে একো কৰা নাই। বোলো কাহিলীপাৰা যাব লাগে, জুবিন দা চেনাৰ্জী, তেতিয়া ইমান বিল্ডিংটোৰ নাম চাম চেনাৰ্জী বিল্ডিঙলৈ যাব লাগিব, বলক বলক বুলি তাৰ গোটেইতে সি আহিছোঁ। মোৰ যিমান মানে আহি আছোঁ বা জামত ফচি আছোঁ, মোৰ সিমান মানে দুখ লাগি আছে। কি হৈছে বজৰংবালী নাম লৈছোঁ, দুৰ্গা মা মানে যিমান আছে ভগৱানে চবৰে হনুমান চালিচা গাই আছোঁ পুৰা গাই থাকোঁতে। তাৰপিছত নাই মানে ভয় লাগি আছে। এই যোনটো ৰেপিড'ৱালাটো মুছলিম মানুহ হয়, ই আল্লাহ আল্লাহ নাম লৈছে, মানে সি তাৰ নিজৰ ভগৱানক প্ৰাৰ্থনা কৰিছে। মানে তুমি ক'লা নেকি যে মই কৈ আছোঁ যে মোৰ মানে সি গম পাইছে ন যে ই কি কাৰণে মানে এই ল'ৰাটো এনেকুৱা হৈছে। মানে তুমি যে জুবিন গাৰ্গৰ লগত থকা অৰুণ গাৰ্গ সেইটো নাজানে, কিন্তু এইটো গম পাইছে তোমাৰ কিবা এটা বিপদ হৈছে যে কি হৈছে ভাইটি, দাদা কি হৈছে, আপোনাৰ কি হৈছে? মই ক'লো নহয় জুবিন দা যে কিয় ছিংগাপুৰ গৈছিলে যে দাদা, সেইটো তুমি কৈছা মানে? মই তাক কৈছোঁ, সি মানে সুধি আছে মোক, মই চকু পানী ওলাই আছে মানে মোৰ দাদা কি হৈছে, মানে বেমাৰ হৈছে বুলি কিবা এটা হৈছে বুলি মানে গম পোৱা নাই ন কি হৈছে মানে। তাৰপিছত মোৰ মানে লগালগ চকু পানী আহি আছে, ভয় লাগি দেখিছা সেই মানুহজনেও আল্লাহ আল্লাহ কৈছে দাদাৰ কাৰণে, কিমান মৰমখিনি ক'ত ক'ত। তাৰপিছত মোক কৈছে যে কি হৈছে ভাইটি, দাদা কি হৈছে, দাদা কি হৈছে, আপোনাৰ কি হৈছে? মই ক'লো যে নহয় এনে দাদা জুবিন দা যে তাৰ কিবা গা বেয়া হৈছে বুলি কৈছে, বৌ ফোন কৰিছে, মই সেইটো কাৰণে নাই নাই একো নহয় একো নহয়, বেমাৰ হৈছে পাৰে কিবা ভাল, আল্লাহ আছে মানে সি প্ৰাৰ্থনা কৰিছে। তাৰপিছত আহিছোঁ, তাৰপিছত ভিতৰত সোমাইছোঁ আমাৰ কাহিলীপাৰা কেম্পাছত সোমাই মই তাক পইচা দিছোঁ, মানে 80 টকা ন 20 টকা কিবা এটা হৈছে, মই 100 টকা দিছোঁ আৰু দৌৰিছোঁ যে দাদা পইচাটো লৈ যাম। মই বোলো নালাগে পইচাটো আপুনি ই কৰক। মই ওপৰত গৈ দেখিছোঁ, তাৰপিছত মানুহ এটাতে মানে বৌ ভিতৰতে ৰুমতেই মানে কান্দিবলৈ লাগিছে। তাৰপিছত মই কি হৈছে, মই বৌ দৰ্জাটো গৈছোঁ, বৌ কৈছে যে দাদা গা বেয়া এনেকৈ কিবা এটা কৈছে। মই কি কৈছোঁ পূজা ৰুমত গৈছোঁ, আমাৰ পূজা য'ত কৰোঁ, মই ৰুমত সোমাইছোঁ। সোমাই একদম দৰ্জাটো মানে খোলা আছে, মই পূজা কৰিব লাগিছোঁ, ধূপ ধূনা জ্বলাবলৈ পুৰা এইপিনে ধূনা জ্বলাইছোঁ, ধূপ জ্বলাইছোঁ আৰু পুৰা ভগৱানৰ নাম লৈ আছোঁ, ধূপটোও জ্বলাই আছোঁ জ্বলাই আছোঁ। মোৰ মানে মাতি আছোঁ মোৰ দাদাৰ মানে কি হৈছে মই জানিবলৈ, মই সুধিবও পৰা নাই, মানে বৌ কান্দিবলৈ লাগিছে, মুঠতে কিবা এটা হৈছে, কি হৈছে মানে মই একো ধৰিবই পৰা নাই। মই ভগৱানক মানে মই জানো যে বজৰংবালীক মই ফ্ৰেণ্ড বুলি ভাবোঁ, তো মোৰ বজৰংবালী মই শুনিব আৰু মই বজৰংবালীক যি কওঁ শুনে মানে, কিন্তু সেইবাৰ নুশুনে। বহুত দুখ পালোঁ মানে। তেতিয়া মানুহবিলাক এটা এটাকে মানুহবিলাক আহি আছে, ফোন ওপৰত ফোন বাজি আছে, মানুহবিলাক ইমান মানুহ কিয় আহিছে মানে কি হৈছে?
আমি একো গম পোৱা নাই বা ফোনটো মই বিছনাত পেলাই থৈ মই ওপৰত পূজা কৰিব লাগি গৈছো ভৰিও ধোৱা নাই বা পূজা ভৰি চৰি ধোৱাই নাই বা ডাইৰেক্ট পূজা ৰুমত সোমাইছো পূজা কৰিবলৈ লাগিছো ধূনাও জ্বলি আছে ধূপো জ্বলাই আছে পুৰা মানে মা কামাখ্যা দুৰ্গা মা ভগৱান আছে চবকে তাৰপিছত না মানুহকেইটা ভৰ্তি হৈ গৈছে তাৰপিছত পাৰ্থদাক মই সুধিছো ভৰি চৰি ধৰিছো পাৰ্থদা মানে গম পাইছো না পাৰ্থ আৰতি মন্ত্ৰ যে মই পাৰ্থদা কৈছো মানে পাৰ্থদা আমাৰ ঘৰৰ হয় ন মই দাদা কৈছো দাদা কি হৈছে কওক ন মানে মানুহবিলাক ভিৰ হৈ গৈছে গম পোৱা নাই যে কি হৈছে মই সুধিছো দাদা কি হৈছে নো কওক ন দাদা কি হৈছে নো মোৰ দাদা কি হৈছে নো কৈ আছো কোৱাই নাই তাৰপিছত বহুত পিছত আৰু তাৰপিছত বৌ মোক কৈছে যে অৰুণ তোৰ যে মৃত্যুঞ্জয় মন্ত্ৰটো যে আছে যে মোবাইলটোত যে লগাচোন বুলি কৈছে তাৰপিছত মই মানে কি কম আৰু তাৰপিছত মানুহবিলাক পিছত আৰু এনেকৈ কৈছে দাদা এনেকুৱা হৈছে বুলি তাৰপিছত বেলেগে কথা পাতি আছে মোকতো কোনো কোৱা নাই বা মই চবৰে ভৰি ধৰিছো বা মই জানিব বিচাৰিছো মানে দাদা কি হ'ল আজিলৈ গমেই পোৱা নাই নবা আজি 8 মাহ আমি কোনো গম পোৱা নাই আচলতে দাদা কি হ'ল মানে যোৱা সময়তে ইমান ধুনীয়াকে মাত দি গৈছে মোক কি হৈছে এইটো জানিব লাগিব ন এই বাকি যি হলো নহলো এটা কথা সিদ্ধাৰ্থে গম পাইছিলে শেখৰেও গম পাইছিলে যে মানে দাদাৰ যে যিটো বেমাৰ নৰ্মেলি সেই বেমাৰটোত পানীত পৰিব ওচৰলৈ যোৱাটো ভুল তো সেইটো বস্তু ইহঁতে জানি বুজি কিয় এইটো আপুনি এটা ড্ৰাইভাৰ এটা লৈ যাব ন গাড়ী এখন আপোনাকতো কেনেকৈ আনিব সেই ড্ৰাইভাৰটো পুৰা ৰিস্ক থাকিব লাগিব সি আমাৰতো ড্ৰাইভাৰ নাছিলে ন সিদ্ধাৰে এটা আমাৰ ঘৰৰ ল'ৰা আছিল নিজৰ ভাই নহয় অৰুণ যিয়ে য'ত যি দায়িত্বত সেই সময়ত দায়িত্বৰ কথা নাহে জুবিন গাৰ্গ অসমৰ সম্পদ সেই সময়ত কোন কি দায়িত্বত যোৱাটোতকো ডাঙৰ কথা নহয় সেই সময়ত এটাই দায়িত্ব জুবিন গাৰ্গক বিপদত পৰিব দিব নোৱাৰি তাত বোলে অকল মই মেনেজাৰ মই টকা পইচাৰহে হিচাপ ৰাখোঁ সেইটো নহয় জুবিন গাৰ্গক বেমাৰ কি জানে পানীৰ ওচৰলৈ যাবলৈ দিয়াটো সেই সময়ত প্ৰত্যেকৰে দায়িত্ব হ'ব যাবলৈ বাধা দিয়াটো তাত অকল মোৰ মেনেজাৰ টকা পইচা এইটো নহয় দাদা এনেকে কাকো নেভাবিলে চবকে ফেমিলি বুলি কয় ঘৰৰ মানুহ কাকো মেনেজাৰ বুলি যে ই মেনেজাৰ হৈ ই কাম কৰা ল'ৰা এইটো মানুহ এনেকে কোনো টিম যন্ত্ৰ টিম কিবা টিম এনেকে কোৱাই নাই এতিয়া যন্ত্ৰ টিম বুলি কৈছে নহয় যদি তেওঁ তেনেকে নাভাবিলেহেঁতেন তেওঁ ধুনীয়াকে নিজৰ বেলেগকে চিকিউৰিটি লৈ গ'লহেঁতেন নিজৰ মানুহখিনিকে নিছে চবকে এইটো মানে যোনটো কাম কৰিলে সি কি ক'ম মই সদায় ব্ৰহ্মপুত্ৰত যেতিয়া দাদাক ভাত দিব যাওঁ ন দাদা কওঁ তাত দাদা মোক অতি সোনকালে ৰিজাল্টটো দিয়ক কি হৈছিল শেষটো কিমান কষ্ট পালে চাগে মানুহজনে মানে পিছৰ ভিডিঅ'টো দেখাই নাপালো ন বা সেইটো চাগে দেখা নাপামো চাগে সেইটো চাগে কি নিশ্চয় দেখা নাপাব পাৰো মানুহকেইটাক আমি দেখা পাম বা দাদাক মানুহ কি কৈছে ভগৱান বুলি কৈ ঈশ্বৰ পুত্ৰ কৈছে ন ঈশ্বৰ পুত্ৰ হলে নিশ্চয়তো দেখা পামেই আমি কোনোবা প্ৰকাৰে কিবা না কিবা কৰি হলেও দেখা পাম আমি গম পাম বা জীয়াই থাকোঁতেতো মইতো নিশ্চয় দেখা পাই মৰিম মোৰ দাদাৰ মই হয়তো মানে মোৰ জানো মই সেইটো এটা গভীৰ বিশ্বাস আছে আৰু দাদাৰ আশীৰ্বাদ আছে দাদা নিজৰ ন্যায় দাদা নিজেই দিব এতিয়া যিটো ন্যায় ব্যৱস্থাটো হৈ আছে এতিয়া যিখিনি এতিয়া জামিনবিলাক কেনচেল হৈ গৈ আছে মই আৰু এটা কথা কওঁ এতিয়া যে আমাৰ দাদাৰ কাৰণে যে লাগি আছে যে উকিল হেতক দাদা ইমানে আশীৰ্বাদ দিয়ক মোৰ দাদা হেতক এই দাদা কেইজনক উকিল দাদা কেইজনক যে হেতি মোৰ দাদাৰ কেনেকে ন্যায়টো অতি সোনকালে ধুনীয়াকে লৈ যাব পাৰে দাদা হেতক আশীৰ্বাদ দিয়ক প্ৰাৰ্থনা কৰিছো শক্তি দিয়ক মানে দাদাক মই ইয়াৰ পৰা কৈছো দাদা এইখন চকীত বহি গৈছে ন আজি মই বহিছো মোৰ মানে কিবা বেলেগ কিবা লাগি আছে বহুত কষ্টকে বহি আছো বা মানে বহা যোগ্য নহয় মই দাদাৰ ওচৰত মই পটককে নবহো মানে মই জানো মোৰ সি চব হয় মই সদায় থিয় হৈ থাকো মানে মোৰ দাদা কৈ বুলি কয় আমি নবহো মানে মই মানে সেইটো কৰো দাদাক মোৰ কাৰণে সি চব হয় ন মোৰ দাদা সেইটো কাৰণে ডাঙৰ মানুহ ওচৰত বহিব লাগে কি এইটো বাৰু বৰ শেষ নহ'ব দাদা ইয়াত আছে আমি মৰালৈকে লগত ৰাখি যাম দাদাই এটা কথা কৈছিলে যে শ্ব' মাষ্ট গ' অন দাদাৰ কামখিনিৰ পিছত গৰিমা বৌৰ হাতত গতালে এতিয়া কাম শিকাইছে বৌয়ে
গোটেই চিনেমাবিলাকত ইমান ধুনীয়াকৈ গোটেই কাপোৰৰ দায়িত্বখিনি সাজ সজ্জাৰ দায়িত্বখিনি লয় সেইখিনি সমান্তৰালকৈ এচিষ্ট কৰি গৈ আছা তুমি এতিয়ালৈকে চাগে 2-3খন চিনেমা কৰা গতিকে কেৱল তোমাৰ সেই ঘৰখনে তেওঁলোকৰ সহায়কাৰী হিচাপে ৰখা নাছিলে জীৱন জীয়াবলৈ যি বস্তু দৰকাৰ প্ৰয়োজন কামেৰে সৈতে আগবাঢ়িবলৈ এইখিনিও দিছে নিজৰ এটা সংস্থাপন নিজৰ পইচাটো নিজে কৰ্ম কৰি খাই টকা উলিয়াই এইখিনিও কৰিছে তো সেইটো ক্ষেত্ৰত কি ক'বা বৌক এতিয়া গোটেই কামবিলাকত তুমি সাহস হৈছা তেওঁ লৈ ফুৰিছে তোমাক শিকাইছে কাপোৰ চিলাবৰ পৰা আৰম্ভ কৰি ক'ত কি কোনে পিন্ধিলে কি ভাল লাগিব এইখিনিলৈকে নহয় সেইটো ক্ষেত্ৰত কি ক'বা তুমি মানে এইটো অভিজ্ঞতা দাদা মানে যোৱাৰ সময়ত মানে মোক কিছুমান বস্তু শিকাই থৈ গ'ল মানে বৌৰ লগত থাকিবি মোৰ লগত থাকিলে একো শিকিব নোৱাৰিবি মানে বৌৰ লগত থাকিলেতো কাম শিকিব পাৰিবি ঠিক 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 আজিও মই সেইটোৱে দাদাক চাগে অকণমান আগতীয়াকৈ অনুভৱ কৰিছিলে কাৰণে তেতিয়াই কৈছিলে তই এতিয়া মোৰ লগত বেছিকৈ সময় দিব নালাগে তই বৌৰ লগত থাকিবি বৌৰ লগত কাম শিকিব পাৰিবি এনেকৈ কাম চব জানিছিলে আগৰ পৰাই চোৱা কথাবিলাক আমি চিনি নাপালোঁ আমি কাৰ লগত আছিলোঁ কোনো চিনি নাপালোঁ আমি অসমীয়া গুৰুত্বটো নিদিলে নহয় এতিয়াহে বেছিকৈ জয় জয় মামাই অকল জয় জুবিন দা ক'লেও নহয় দাদাৰ কাম কৰি যাওক দাদাক এনেই বিচাৰি পাব আপুনি চিনেমা লাইনত কৈছে চিনেমা কাম গান গাইছে আপুনি গান গাওক আপুনি যি কাম কৰিছে থিয়েটাৰ কৰিছে থিয়েটাৰ কৰক মই এইটোৱে ভাবো মোক কোনোবাই কয় মই ইয়াত এতিয়া জুবিন গাৰ্গৰ যদি জুবিন গাৰ্গৰ মোক কয় কোনোবাই জুবিন গাৰ্গৰ মানুহ মাতি পিনে ভিউ জানে আচ্ছা ঠিক আছে এই কোৱাবোৰো এদিন নোহোৱা হ'ব পৃথিৱীত মই শুনাজনীও নোহোৱা হ'ম কিন্তু এই কথাখিনি থাকি যাব কাইলৈ 30 বছৰৰ পিছত জুবিন গাৰ্গৰ ওপৰত গৱেষণা কৰিবলৈ হ'লে জুবিন গাৰ্গৰ ভণ্টি পামী বৰঠাকুৰ ডক্টৰ পামী বৰঠাকুৰে কি কথাকেইটা গৈ গ'ল সেইকেইটা কথা জৰুৰী হ'ব তেতিয়াতো যাত্ৰাটো কেতিয়াবা চাব বহুত চোৱাৰ দৰে বহুত আৰু আছে দাদাই কোৱা সাক্ষাৎকাৰ বহুত হাজাৰটা আছে তাৰ মাজত এইটোতো কেতিয়াবা চাব অৰুণেনো যাত্ৰাত কি কৰিছিলে বিশাল কলিতাইনো আহি কি কৈ থৈ গৈছিলে যিয়ে গোটেই কেছেটখিনি গানখিনি সংৰক্ষণ কৰিছে আৰু বহুত আহিছে সেই কথাখিনি মই সেইকণকে কৰোঁ মই ইমানখিনিয়ে পাৰোঁ তেনেকৈ আগবাঢ়ি যাওঁ মানুহ চাবা মানুহ আপোনাৰ যিমান যেতিয়া ভাল থাকিব ন বেয়া গুণটো থাকেই বা আৰু মানুহ কেতিয়াও হেক মানে আপুনি মানুহ কেতিয়াও নোৱাৰে আপুনি যিমানেই কৰক এইটো মানে দাদাই কৈছে ন কুকুৰ ভুকি থাকিব হাতী গৈ থাকিব সঁচাকৈ সঁচাকৈ আপুনি দাদাক ফ'ল' কৰিছে আপুনি আগবাঢ়ি যাবই বা অৰুণ মই একেবাৰে শেষৰ ফাললৈ আহিছোঁ এই যে প্ৰথম আৰম্ভণিটো হৈছিলে ষ্টেজত দাদাক লগ দিয়াটো খাৰঘুলি বিহুখনৰ পৰা তাৰপিছত 2025 চনৰ বহাগৰ বিহু মঞ্চ কেইখন শেষৰ লগটো আছিলে দাদা আৰু তোমাৰ লগত 2026 চনৰ এইবাৰ যিটো বহাগ জুবিন গাৰ্গবিহীন বহাগ এইটো কোনো ধৰণৰ উদযাপন নাই তো এই বিহুটো কেনেকুৱা লাগিছে বিহুটো মানে ধৰিবই পৰা নাই বিহু আহিছে বিহু লুকাই লুকাই গুচি গ'ল ঠিক 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 বিহু আহিছে বিহু লুকাই লুকাই গুচি গ'ল বিহুও গম পাইছে যে অসমত এজনেই মানুহ আছিল বিহু অনা মানুহজন এনে বহুত মানুহ আছে মানে মই দেখালে অকল মই দাদাকে চিনি পাওঁ ন বিহু আমাৰ চাহ জনজাতি যিখিনি দিলে দাদা প্ৰতিটো আমাৰ কৰম পূজাতি আহি আছে একদম নহয় সেই বাগানীয়া গানকেইটা চাহ জনগোষ্ঠীয় সেই গীতকেইটা দাদাৰ মাততেই জীপাল হৈ উঠিছিলে বেছিকৈ আমাৰ দুলান মাংকি দাদাহঁতৰ গান বা সাজন নায়ক দাদাহঁতৰ গানখিনি আছে গান গাইছিল দুলাল দা আমি মইতো উৰিয়া মুণ্ডা এইটো চব তেলেংগা চাউতালি গোটেই আৰু মিলি গৈ এটা এইটো এনে অসমীয়া এজন হ'ব নোৱাৰে চব জনজাতি মিলিহে এটা অসমীয়া হ'ব পাৰে ইয়াতে এই জাতি ধৰ্ম কৈ একো লাভ নাই বা চব প্ৰথম মানুহ আজি যেনেকৈ দাদা মোক চিনাকি এটা দি থৈ গ'ল ন মই কোন হয় মানুহবিলাক যে কয় যে বা জাতি ধৰ্ম মই যে কাক কৰিছোঁ আপোনালোকে নিজে দেখিছে ন মইতো এটা আদিবাসী ল'ৰা বাগানৰ মই ঈশ্বৰ পুত্ৰক কি কৰিছোঁ আপোনালোকে নিজে দেখা পাইছে ন সেইটো কাৰণে মোক অগ্নি কৰিব পাইছোঁ সেইটোতো দাদাই দেখাই থৈ গ'ল মানে প্ৰথম পৰিচয় গ'ল মানুহ তাৰ পিছতে জাতি ধৰ্ম আহে বা এনে জাতি ধৰ্ম লৈ একো এইবিলাক লাগি লাভ নাই
দাদা কৈ থৈ গৈছে ন সদায় প্ৰথম মানুহ এতিয়া দাদাই কোৱা কথাবোৰ বাণীৰ নিচিনা হৈ গ'ল ন সেইটো প্ৰতিটো যায় নে ৰাতিপুৱা যে কেনেকৈ দিয়ে মই আৰু এটা কথা কওঁ সদায় ল'ৰা ছোৱালীবিলাক কিতাপ খুব পঢ়িব লাগে আৰু দাদাৰ বিষয়ে বেছি পঢ়িব লাগে কোনটো সময়ত পৰীক্ষাত কি আহি যায় ধৰিব নোৱাৰে আচ্ছা অৰুণ মোৰ আৰু এটা কথা জানিব মন গৈছে দাদাই বাৰু প্ৰকৃততে মানুহ চিনি পাইছিলে নে নাই নে দাদাই জানি বুজি খাব খুজিছ যদি খাই ইমানখিনি কিমাননো খাবি এনেকেই দাদাই কি পুহি ৰাখিছিলে নেকি চাবা মানে মই এটা কথা কওঁ মোৰ মানে চিন্তা ভাৱনাত মই যদি আপোনাক যদি মই আজি ইয়াৰ পৰা যদি পঠিয়াই দিওঁ আকৌ আপুনি বেলেগ এটাক পঠিয়াব সেইটোৱে কাম কৰিব ন চেইন এডাল কেতিয়াও হেক নহয় মানে বুজিছোঁ মই বুজি পাইছোঁ পইণ্ট সেইটোৱে আৰু শেষ নহ'ব এইবোৰ কথা অৰুণ মই এটাই কওঁ দাদাৰ মানে দুখ লগা কথা নায়েই গৈ গ'লে বা অকল জমনি কথাই মানে আৰু শেষ নহ'ব মানে মই আমি আকৌ পাতিম আমি গোটেই জীৱন ফোনতে এনেকৈ আকৌ পাতি থাকিম যিবোৰ আধৰুৱা হৈছে মোৰ মানে আপুনি যে মোক যে এইটো মঞ্চত যে দিলে যে বা কি ক'ম এইটো দাদাই দিছে আৰু এটা বস্তু দিমনে আৰু এটা বস্তু দিওঁ এইটো দেখিলে কিন্তু আৰু অকণমান নাকান্দিবা কিন্তু এয়া জুবিন দাৰ আখৰ জুবিন দাই লিখি থৈ গৈছিলে আমাৰ বাবে অকণমান মৰম দি এই তলতে অকণমান মই সকলোকে বেলেগ পৃষ্ঠা দিওঁ লিখিবলৈ কিন্তু মই অৰুণ গাৰ্গ জুবিন গাৰ্গৰ যেনেকৈ মই বেলেগ এখনত দিলে বেছি ভাল পাম নহয় মানে এতিয়া মোক দাদা বহুত ভয় লাগি ইয়াত একো লিখিব নালাগে ইয়াতে এটা লাভ যে আৰু নমস্কাৰ এটা হ'ব সেইটো কাৰণ দাদা ছাঁটোৰ দৰে আছিলা আৰু এতিয়াও এই বস্তুখিনি কিন্তু মোৰ মনলৈ এইমাত্ৰ আহিছে এইটো দাদাই কৰাই আছে ইয়াত এটা লাভ আৰু এটা নমস্কাৰ একো লিখিব নালাগে সেইখিনিয়ে চব হৈ যাব একেবাৰে শেষত ইয়াত মই দূৰৰ পৰা চাই আছিলোঁ দাদাই লিখা কথাকেইটাৰ একদম তলতে এটা ধুনীয়া লাভ আকৃতি মানে মৰম আৰু নমস্কাৰ মানে সেয়া সন্মান ভক্তি তাতকৈ আৰু বুজাবলৈ একো প্ৰয়োজন নাই সেইখিনিয়ে যথেষ্ট আৰু এইবোৰ কথা শেষ নহ'ব আমি যেনেকৈ সদায় ফোনত পাতোঁ আমি নমৰালৈকে আমি দুটা থকালৈকে আমি এনেকৈ দাদাৰ কথাবোৰ সোঁৱৰি যাম আৰু পাতি যাম যেতিয়ালৈকে মই যোৱালৈকে মই সদায় দাদাক লৈয়ে যামগৈ কপালতে মোৰ থাকিব দাদা আৰু দাদাইও লৈ যাব সেইকাৰণে দাদাই আজি ইয়ালৈ আনিছে বহুতবাৰ আমাৰ পতাৰ পিছতো যে আজিৰ দিনটো কিবা এটা মহত্ব আছে সেইকাৰণে বহুত দিনৰ পৰা কথা পতা এইটো অকণমান মৰম এইখিনি সময় দিয়াৰ কাৰণে কাৰণ চিনেমাৰ শ্বুটিং চলি আছে এতিয়া কিহৰ বাৰুদৰ চলি আছে কালি কল টাইম দিলে 5টা বজাত আমাৰ জ্যোতিষিত বনতে হৈ আছে জ্যোতিষিত আৰু মাজতে বৌ এনেকৈ গা চা বেয়া হৈয়ে থাকে তথাপি শ্বুটিঙতো কৰি আছে মানে আমি কামৰ মাজত থাকি নিজক কৰ্মৰেও নিজক দাদা সেইবিলাকে ভাল পায় মানে কামৰ মাজতে আমি দাদাক বিচাৰি পাম আৰু দাদা কৈছে কাম কৰিব লাগে কাম কৰিলেহে মোক বিচাৰি পাবি মানে অকল হয়তো গোটেই অসমবাসী চবকে কৈছে আৰু নিজৰ কাম সদায় কৰি যাওক ভালকে দাদাক তাতে ভাল হ'ব আৰু দাদাক তাতেই বিচাৰি পাব একদম আৰু না শব্দটো কোনো নকলে মই বেছি ভাল পাওঁ মানুহবিলাকে যে কয় না নাই মই সেইটো নকলে মই বেছি দাদা আছে না নহয় দাদা প্ৰতিটো ঘৰৰ ল'ৰা ছোৱালীয়ে গান গাই থাকে দেখিছেনে কিমান ধুনীয়াকে 3 বছৰ 4 বছৰীয়া শিশুৱে এইটো মই নাকান্দিবলৈ দিছোঁ আৰু কান্দিলেও তাত আচলতে সুখৰ স্মৃতিহে হ'ব তাত দুখৰ নাই এইটো অকণমানি মৰম দেই আৰু বাকী অৰুণ একেবাৰে শেষত কৈছোঁ বহুত দায়িত্ব আছে এই দায়িত্ব এতিয়া গৰিমা বৌক ল'ব লাগিব মমন বাৰ ল'ব লাগিব পৰি প্ৰিয়মৰ ল'ব লাগিব পাপুৰ ল'ব লাগিব নিজৰো ল'ব লাগিব গতিকে জীৱনটো গৈ থাকক ধুনীয়া হৈ হ'বই আৰু আমাৰ সকলোৰে শুভেচ্ছা আছে